কৃষ্ণ কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম হৰি ৰাম 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 নিগদতি হুকাম পুনা পৰীক্ষিত যেন কথায়া পৰে পৃথিৱীৰ মহাৰাজা যত আঁকি আছে নি ৰান্তৰে দেখি বসুদেৱ প্ৰমুখে যাদৱ গণ ভৈলায়া নন্দিত পৰম সাদৰে সভা কৰিছিলা যাক যেন সুচিত ৰাম ৰামে সময়ে কৃষ্ণ কৰিলা সন্মান সবাকো বিনয় ভাবে ও কৃষ্ণক নিৰীক্ষী নৃপতি সকলে এক দৃষ্টি চাবে প্ৰভুসকল আজিৰ যি অধ্যায় অতি গুৰুত্বপূৰ্ণ শ্ৰীকৃষ্ণৰ দ্বাৰকাবাসীসকলৰ সৈতে কুৰুক্ষেত্ৰৰ গমন মানে কুৰুক্ষেত্ৰলৈ ভগৱান কৃষ্ণ দ্বাৰকাবাসীসকলৰ সৈতে এই কুৰুক্ষেত্ৰলৈ গমন কৰিছিলে এতিয়া ইয়াতে কৈছে নিগদতি হুক শুনা পৰীক্ষিত যেন কথা আত কৰে হুকমুনিয়ে মহাৰাজ পৰীক্ষিতৰ আগত এই কথাবিলাক এতিয়া কৈ আছে ভাগৱত কথাবিলাক প্ৰভুসকল মহাৰাজ পৰীক্ষিত আছিল মৃত্যুমুখী লোক আৰু আমিও সেই মৃত্যুমুখী লোক ৰজা পৰীক্ষিতৰ যেনেকুৱাকে 7 দিন আমাৰো সেই 7টা দিনে হয় সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি ৰবিৰ ভিতৰত আমি প্ৰতিকে কি কৰিব লাগিব মৰিব লাগিব কিন্তু ৰজা পৰীক্ষিতে জানিছিলে যে তেওঁ অহা 7 দিনৰ ভিতৰত মৰিব আমি নাজানো কোনটো 7 দিনত মৰিম এই হল ৰজা পৰীক্ষিত আৰু আমাৰ মাজৰ এটা ডাঙৰ পাৰ্থক্য ৰজা পৰীক্ষিতে জানিছিল যে তেওঁ অহা 7 দিনত মৰিব আমি নাজানো যে কোনটো সোমবাৰত মৰিম কোনটো মঙ্গলবাৰত মৰিম কিন্তু মৰিবতো লাগিব সেই কেইটা বাৰতে প্ৰভুসকল ৰজা পৰীক্ষিতে ভাগৱত শুনিছে গুৰুদেৱ মৰিলো মোক তক্ষকে দংশন কৰিলে ঋষিয়ে শাপ দিলে আৰু দ্বাদশ স্কন্ধত ক'বগৈ ৰজা পৰীক্ষিতে গুৰুদেৱ মই তৰিলো এই বুলি কয় অৰ্থাৎ এই ভাগৱত শুনি আমি মৰিলোৰ পৰা তৰিলো হ'ব লাগিব মৰিলোৰ পৰা তৰিলো হোৱাৰ নামে হ'ল ভাগৱত কথা ভাগৱতৰ ৰস পান কৰা আমি যদি ভাগৱত শুনি যদি আমাৰ মৰাৰ ভয়ে নুগুছিলে আমাৰ যদি জীৱনত একো পৰিৱৰ্তনেই নহ'লে তেতিয়াহ'লে আমাৰ ভাগৱত শুনি কি কাম হ'ব গতিকে ভাগৱত শুনাৰ মেইন কথাটো এইটোৱে প্ৰভুসকল যে মৰিলোৰ পৰা তৰিলো হ'বই লাগিব যেনেকৈ নহওক এই ভাগৱত কথা যদি কোনোবাই শুনাৰ দৰে যদি তেওঁ আধা ঘণ্টা 1 ঘণ্টা বা কিবা অকণমানো যদি তেওঁ যদি ঠিক মতে শুনাৰ দৰে শুনে তেওঁ গতি পাওঁতে বৰ বিশেষ সময় নালাগে যদি তেওঁ আপোন ভোলা হৈ শুনে যদি ঈশ্বৰৰ প্ৰেমত এই ভাগৱত কথাবিলাক যদি হৃদয়ৰ একদম কোণৰ পৰা
নিভৃত কোণৰ পৰা যদি কোনোবাই ভাগৱত কথা পাঠ কৰিব পাৰে তেতিয়াহ'লে এই ভাগৱত কথাই তেওঁৰ জীৱনত ক্ৰিয়া কৰিবই কৰিব, ইয়াত নকৰাৰ কোনো কথা নাই। গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে শুকমুনিয়ে মহাৰাজ পৰীক্ষিতৰ আগত এই ভাগৱত কথা কৈ থকা বুলি এতিয়া প্ৰথমতে ক'লে। কিয় ক'লে? তেওঁতো ভাগৱত কথা নকৈ বেলেগো ক'ব পাৰিলেহেঁতেন, বেলেগ এটা যজ্ঞ কৰিব পাৰিলেহেঁতেন, বেলেগ এটা পূজা আয়োজন কৰিব পাৰিলেহেঁতেন, দান কৰিব পাৰিলেহেঁতেন, হোম কৰিব পাৰিলেহেঁতেন, কিয় নকৰিলে? কেৱল যে ভাগৱত কথাই কৈছে। কিয় কৈছে? এই যে আজি আপোনালোকে সকলোৱে যে একেলগে কি আছিলে, বৰিগাঁও আছিল নেকি, জাকুৱাপাৰা, এই যে জাকুৱাপাৰা এই নামঘৰৰ সমূহ ৰাইজে একেলগে মিলি যে এই যে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিছে, কিয় কৰিছে? তাৰমানে আপোনালোকে জানে যে এই ভাগৱতৰ মাজতেই ৰস আছে। সেইকাৰণে কি কৈছে? এই সকলো নিগম কল্পতৰু তাৰ ফলম ভাগৱত শুকমুখে আকি ভূমিত ভৈৰৱীদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ৰসয়মৃত পৰম সন্তোষে পিয়ুষ ৰসয়মৃত। সকলো নিগম শাস্ত্ৰৰ ভিতৰত ভাগৱতেই কল্পতৰু শাস্ত্ৰ। কৈছে শুকমুখে আকি ভূমিত পৰিলা। প্ৰভুসকল ভাগৱত শুকমুখে ভূমিত পৰাৰ আগতে ভাগৱত কি হৈ আছিলে? এটা ফলৰ দৰে হৈ আছিল। সেইকাৰণে ক'লে যে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ৰসমৃত। আপোনাৰ হ'ব দৰে ৰসত চতুৰ লোকসকলে এই ভাগৱতৰ ৰসবিলাক পান কৰিব পাৰে। ৰসত চতুৰ লোকেহে এই ভাগৱতৰ ৰসবিলাক পান কৰিব পাৰে। যি ৰসতেই চতুৰ নহয়, তেওঁক যিমান ভাগৱতৰ কথা ক'লেও তেওঁ ক্ৰিয়া নকৰে। তেওঁ শুনিব পাৰিব, কিন্তু তেওঁ সেইটো জীৱনত বাস্তৱভাৱে কৰিব নোৱাৰে। গতিকে সেইকাৰণে কৈছে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন, কৃষ্ণৰ চৰণত মন প্ৰাণ দি কি কৰা? পৰম সন্তোষে পিয়ুষৰ ৰসমৃত। পৰম সন্তোষেৰে কি কৰা? এই ভাগৱতৰ ৰসবিলাক পান কৰা বুলি কৈছে। গতিকে সেইকাৰণে প্ৰভুসকল এই কথাটো ভাগৱতৰ আৰম্ভণিত কি বুলি কৈছে? শুক মুখাদমৃত দ্ৰৱ সংযুতম পিবত ভাগৱত ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা নিগম কল্পতৰুৰ বৰ্ণিতম ফলম শুক মুখাদমৃতম দ্ৰৱ সংযুতম। মানে এই ভাগৱত কথা শুকৰ মুখে ভূমিত পৰাৰ লগে লগে কি হৈ গ'ল? ইয়াত দ্ৰৱটো মানে কি হৈ গ'ল? যুক্ত হৈ গ'ল। ইয়াত ভক্তিৰ যিটো ৰস, এই ৰসটো যুক্ত হৈ গ'ল। সেইকাৰণে প্ৰভুসকল ভাগৱত পঢ়ি আমি মানে আগবঢ়া নহয়। এটা এটা ঠাইৰ পৰা কি কি কৈছে এইটো যদি আমি লাহে লাহে বুজি লৈ গৈ থাকো, তেতিয়াহ'লে ভাগৱতই আমাৰ জীৱনত কি কৰিব? জ্ঞান। গতিকে সেইকাৰণে প্ৰভুসকল কলিৰ মনুষ্যৰ কাৰণে সেইকাৰণে ভাগৱতে অতি উত্তম শাস্ত্ৰ। এই ভাগৱততে সমস্ত ৰসবিলাক ইয়াতে মানে দিয়া আছে। এই ৰসবিলাক আমি কি কৰিব লাগে? যিমান পাৰি পান কৰিব লাগে। এতিয়া কৈছে নিগলতি শুক শুনা পৰীক্ষিত যেন কথা আত কৰে। সেইকাৰণে ৰজা পৰীক্ষিতক এতিয়া কৈ আছে ইয়াৰ পিছত কি হ'ল শুনা, এই বুলি কৈ পৃথিৱীৰ মহা মহাৰাজা যত আঁকি আছে নিৰন্তৰে। আৰু সেই কুৰুক্ষেত্ৰৰ যি ঠাই হৈছিলে সেই কুৰুক্ষেত্ৰৰ সেই স্থানত কি কৰিছে? মহা মহা যিমানবিলাক মানে ৰজা আছে সেই ৰজাবিলাকে কি কৰিছে? এই কুৰুক্ষেত্ৰখনত আহিছে। মৃণাল মুভিং কৰিছে। দেখি বসুদেৱ প্ৰমুখ্যে যাদৱ গণ ভৈলা আনন্দিত। দেখি বসুদেৱো সেইটো দেখা পাইছে যে গোটেইবিলাক ৰজাবিলাক আহিছে। প্ৰমুখ্যে যাদৱ গণ ভৈলা আনন্দিত। আৰু যাদৱ গণ আহিছে আৰু এইটো সকলোৰে আনন্দ আহিছে। পৰম হাদৰে সভা কৰিছিলা জাক যেন যথোচিত।
আৰু যাক যেনেকুৱা লাগে, যাক যেনেকুৱাকৈ অৰ্চনা কৰিব লাগে সেই স্থানত কি কৰিছে? অৰ্চনা কৰিছে। কোনে? তাতে বসুদেৱ দৈৱকীও আছে। আৰু সেই ঠাইলৈ কি কৰিছে? নন্দ যশোদাও আহিব এতিয়া কালত। এইটো অলপ আৰ হৈ আছে নেকি বিনা? অলপ এইটো চাইডৰ পৰা দি দিয়কচোন। হ'ব, ঠিকে আছে, ঠিকে আছে। পৃথিৱীৰ মহা মহা ৰাজাবিলাকক কি কৰিছে? পৰম সাদৰে সভা কৰিছিলা, যাকো যেন অৰ্চনা কৰিছে, মানে যাক যেনেকুৱা আহ্বান কৰিব লাগে কৰিছে। কোনে? বসুদেৱে কৰিছে। বসুদেৱ কাৰ দেউতাক? বসুদেৱ কাৰ দেউতাক বাৰু? কৃষ্ণৰ দেউতাক। ঈশ্বৰ কৃষ্ণ, জগতৰ ঈশ্বৰ কৃষ্ণৰ দেউতাকে অৰ্চনা কৰিছে। আৰু আমাৰ মানুহবিলাকৰ কিবা অকণমান ধন সম্পত্তি হ'বহে লাগে, কিবা অকণমান হ'বহে লাগে, অৰ্চনা কৰাটো বাদে তেওঁৰ ল'ৰাটোৱে যদি কিবাকে 4th গ্ৰেড 3rd গ্ৰেডতো যদি এটা চাকৰি পায়, তেওঁৰ চোৱাৰ ঢঙেই বেলেগ হৈ যাব। তেওঁ কাক পঢ়িব দিব? ভকত দেখা পালেও কৃষ্ণ বুলি নকয়, ৰাম বুলিও নকয়, চোৱাৰ ঢঙেই বেলেগ হৈ যায়। চব মানে খোজ কঢ়াৰ যিটো ঢং সেই বেলেগ হৈ যায়, অকণমান কিবা আহিব লাগে। আজি ভাগৱতে কৈছে যে স্বয়ং বসুদেৱে সমস্ত ৰজাবিলাকক আহ্বান কৰিছে। ৰাম কেনেকৈ হ'ব পাৰিছে? প্ৰভু ৰাম কেনেকৈ হৈছে? সকলোৰে চৰণ বন্দনা কৰাৰ কাৰণে প্ৰভু ৰাম হ'ব পাৰিছে। গতিকে ৰাম হ'ব লাগিলে কি কৰিব লাগিব? ই ধনী দুখীয়া একো চাব নালাগিব, সমস্তৰ চৰণত ধৰিব পৰা জনেহে ৰাম হ'ব পাৰে। নহ'লে ৰাম এনেই হোৱা নাযায়। ৰামৰ চৰিত্ৰ এনেই তোমাৰ ভিতৰত নাহিব। যেতিয়া নেকি তুমি সমস্তকে কি কৰিবা? নিজে দাস বুলি, ভকতৰ দাস সেৱক এই বুলি যেতিয়ালৈকে তুমি কৰিব নোৱাৰিবা। ভকত এজন পদাৰ্পণ কৰিছে, যদি তোমাৰ হাত দুখনে কৃষ্ণ বুলি উঠা নাই, সেই হাত দুখন থাকি কি কাম হ'ব? যদি ইমানবিলাক ভকত আহিছে, আমি যদি ইজনে সিজনক যদি কৃষ্ণ বুলি নকওঁ, যিয়ে য'তে বহে ত'তে বহি থাকক, ৰাম বুলিও নকওঁ, হৰি বুলিও নকওঁ, তেতিয়াহ'লে এইটো আমাক কি কৰিছে? নাম গোসাঁই কি বুলি কৈছে? মোৰ ভকতসকলক দেখা পায়ো যদি কোনোবাই হৰিক নকৰে, আনন্দ নকৰে, ইয়াতকৈ আৰু মোক দেখা পাই আৰু কি কৰিব? এই বুলি কৈছে। যদি মোৰ ভকতক দেখা পায়, তুমি দেখা মানুহজনক দেখা পাই যদি দেখা ভকতজনকে যদি তুমি আনন্দ ল'ব পৰা নাই, ভকত এজন আহিছে যদি তেওঁক পায়ে যদি তুমি আনন্দ ল'ব জনা নাই, তুমি নেদেখাজনক ভক্তি কৰাৰো তোমাৰ অধিকাৰ হোৱা নাই। গতিকে সেইকাৰণে আমি গুৰু, দেও, নাম, ভকত এই 4 বস্তু এক। এই 4জনক দেখাৰ লগে লগে আমি এক বুলি ধৰি ল'ব লাগে। প্ৰভুসকল এতিয়া কৈছে বসুদেৱে আজি বৰ আনন্দিত হৈছে। পৰম সাদৰে সভা কৰিছিলা, যাকো যেন যথোচিত, যাক যেনেকুৱাকে অৰ্চনা কৰিব লাগে কি কৰিছে? তাক তেনেকুৱাকে অৰ্চনা কৰিছে। ৰামে সমে কৃষ্ণ কৰিলা সন্মান, সভাকো বিনয় ভাৱে। ৰাম মানে বলৰাম আৰু কৃষ্ণই যাক যেনেকুৱা সন্মান কৰিব লাগে কৰিছে, সভাকো বিনয় ভাৱে, বিনয় সহকাৰে সন্মান কৰিছে। স্বয়ং ঈশ্বৰ কৃষ্ণই, স্বয়ং বলৰাম শেষনাগৰ অৱতাৰ, যি প্ৰতিটো সময়ত খঙতি থাকে, তথাপি কি কৰিছে? সেই শেষনাগৰ অৱতাৰ হৈও বলৰামে আহ্বান কৰিছে। কৃষ্ণক নিৰীক্ষী নৃপতি সকলে এক দৃষ্টি কৰি চাৱে, আৰু ঈশ্বৰ কৃষ্ণক আজি সকলোৱে আহ্বান কৰিছে, তেওঁক পূজা কৰিছে, তেওঁক বেদ বিধি মন্ত্ৰেৰে উচ্চাৰণ কৰিছে, আৰু তেওঁৰ ফালে সকলোৱে চাইছে। ইমান সুন্দৰ তেওঁ বহি আছে, ইমান সুন্দৰ দিব্য তেওঁৰ যি নেকি ৰূপ, চকুকেইটা পদুম ফুলৰ কলিটোৰ দৰে, ৰত্নৰ তিলক, দাঁতকেইটা ডালিমৰ গুটিটোৰ দৰে, হাতবিলাক আজানু লম্বিত, খুব সুন্দৰ দীঘল দীঘল মানে আঙুলিবিলাক খুব সুন্দৰ উজ্জ্বল, যেন নৱকিশলয়, যেন ওলাই থকা কুঁহিপাতটোৰ নিচিনা এনেকুৱা এটা দেখিবলৈ ইমান সুন্দৰ সেই ৰূপটো কি কৰিছে? কুৰুক্ষেত্ৰত যিসকল যোদ্ধা গৈছে বা যিসকল প্ৰজা গৈছে, এই সমস্তই কি কৰিছে? ঈশ্বৰ কৃষ্ণক ৰস লাগি চাই আছে। এইটো কম ভাগ্যনে? ঈশ্বৰ কৃষ্ণক সাক্ষাৎত দেখাটো কম ভাগ্যনে বাৰু? এতিয়া আমি কি কৰোঁ? ঈশ্বৰক আমিতো কোনোবা দিনা প্ৰাৰ্থনা কৰোঁ, হে ভগৱান মই তোমাক সাক্ষাৎত দৰ্শন কৰিব খোজো, এই জনমতেই যাতে মোৰ দৰ্শন হওক, মই যাতে তোমাক দৰ্শন কৰিব পাৰোঁ। যদিও মই বাস্তৱভাৱে দৰ্শন কৰাৰ যদি মোৰ কিবা কোনো যোগ্যতা হোৱা নাই, এইটো অপশ্যন আছে। যদি মোৰ বাস্তৱভাৱে দৰ্শন কৰাৰ যদি যোগ্যতা হোৱা নাই, হে ভগৱান মই যাতে তোমাক সপোনত হ'লেও যাতে তোমাক দৰ্শন পাওঁ, এই বুলি যাতে তুমি কৃপা কৰা। কোনোবা দিনা আমি কৈ পাইছোঁ না?
আমাক কি লাগে বোলে প্ৰভু ধনম দেহি প্ৰভু বিদ্যাম দেহি পুত্ৰম দেহি মনোৰমা ভাৰ্যাম দেহি বোলে মোক মনোৰমা ভাৰ্যা লাগে বিদ্যাম দেহি বোলে আমাৰ ল'ৰাটোৱে পঢ়ি আছে পাছ কৰিব লাগে বিদ্যা লাগে ছোৱালীগৰাকীয়ে মেট্ৰিক দিব হায়াৰ ছেকেণ্ডাৰী দিব বিদ্যা লাগে বোলে ধনম দেহি মোৰ টকা পইচা নাই ধন লাগে পুত্ৰম দেহি বোলে মোৰ পুত্ৰ নাই পুত্ৰ লাগে এই বুলি পেলাই আমি কি কৰি থাকো ঈশ্বৰৰ ওচৰত আমি কেৱল দেহি আৰু দেহি কেৱল দিয়ক আৰু দিয়ক বুলি নাইটোৰ ঘৰতে ধৰি থাকো মানে আমি কি পাইছো জীৱনত আমি সন্তুষ্ট নহয় আমাৰ জীৱনৰ দুখৰ প্ৰধান কাৰণ হ'ল আমি কি পোৱা নাই এইটোক লৈ আমি বৰ বিশেষ গুৰুত্ব দিওঁ বুজি পাইছেনে প্ৰভুসকল আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখৰ কথাটো হ'ল যে আমি কি পাইছো এইটোক লৈ আমি সন্তুষ্ট নহয় যে আমি কি পোৱা নাই এইটোক লৈ আমি বিশেষ গুৰুত্ব দিওঁ আৰু এইটোৱে আমাৰ সকলোৰে প্ৰধান আৰু প্ৰধান দুখৰ কাৰণ গতিকে প্ৰভুই মোক যি দিছে তেওঁৰ কৃপা দিছে এই বুলি যদি আমি যদি সন্তোষ হওঁ তেতিয়াহ'লে তেওঁ সুখী হ'ব পাৰিব সন্তোষম পৰম সুখম সন্তোষেই পৰম সুখ অসন্তোষীয়া মানুহে কোনো কাৰণত সুখী হ'ব নোৱাৰে তেওঁ যিমানেই বিল্ডিং নাবান্ধক তেওঁ যিমানেই য'তে ত'তে মাটি বাৰী নাৰাখক কিয় যদি তেওঁ সন্তোষ নহয় তৈলুকৰ লক্ষ্মী পালেও তেওঁ সন্তোষিত হ'ব কোনো কাৰণত নোৱাৰে এনেকুৱা ধন পাব সেইকাৰণে কয় শাস্ত্ৰই সেইকাৰণে কয় যে তুমি ধন কামাই কৰা কিন্তু মনত ৰাখিবা যাতে সেই ধন কামাই কৰাৰ পিছত যাতে আকৌ সেই ধনেৰে স্লিপিং টেবলেট খাই খাই যাতে শুব লগা নহয় তুমি ধন কামাই কৰা কিন্তু যাতে তুমি সৎভাৱে টোপনি মাৰিব পাৰা দামী বিচনাখনে কিনি ল'ব পাৰে টোপনিটো কিনি ল'ব নোৱাৰে দামী বিচনাখন তুমি যিমান পাৰা সিমান কিনি ল'বা কিন্তু টোপনিটো তুমি ক'ৰ পৰা কিনি ল'বা টোপনিটো তুমি কিনি ল'ব নোৱাৰা আৰু এই টোপনিটো মাৰিবৰ কাৰণে জীৱনত সন্তোষ পাবৰ কাৰণে স্পষ্ট কথা প্ৰভুসকল যদি আধ্যাত্মিকভাৱে কোনোবা যদি পুষ্ট নহয় যদি আধ্যাত্মিকভাৱে কোনোবা পুষ্ট নহয় তেতিয়াহ'লে তেওঁ জীৱনত খোলা হাঁহি মাৰিব নোৱাৰে তেওঁ যিমানেই ঐশ্বৰ্য বিভূতিৰ অধিকাৰী নহওক কিয় তেওঁ যিমানেই পদাধিকাৰী নহওক কিয় ভালদৰে মন কৰিব যে তেওঁ কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰে আৰু কিছুমান এনেকুৱা মানুহ আছে যাৰ একদম কিবাকে জীয়াই আছে মানুহজন কিন্তু বাপ খবৰ ভাল নাই একদম এটা মিচিকে হাঁহি মাৰি দিব যেন কোনো দুখেই নাই ৰাতি শুই থাকিব একদম ধুনীয়া নাকৰ একদম শব্দ কৰি কৰি শুই থাকিব এই হ'ল সুখ গতিকে সেইকাৰণে সুখটো প্ৰভুসকল ল'ব জানিব লাগিব যিয়ে সুখ ল'ব নাজানে তেওঁ কিন্তু কি কৰিব লাগিব এই সংসাৰত মানে বাৰ বাৰ জনম মৰণৰ পাক চক্ৰত ঘূৰি থাকিব লগা হয় গতিকে ইয়াতে কৈছে যে ঈশ্বৰ কৃষ্ণক নিৰীক্ষণ কৰি নৃপতিসকলে একদৃষ্টি কৰি চাই আছে হে ৰাম কৃষ্ণ দৰ্শনে সমস্তৰে মনে পৰম আনন্দ মিলে যেন নয়নৰ পথে গিলে জগতৰ প্ৰিয় আত্মা ভগৱন্ত তাংক দৰ্শন পাই তনু পুলকিত লোতকে নিগঢ়ে আনন্দ ৰহি নাই ঈশ্বৰক লৈ এনেকুৱা আনন্দত আছে কৃষ্ণক নিৰীক্ষী নৃপতিসকলে একদৃষ্টি কৰি চায় একদৃষ্টিৰে কেৱল চাইছে আৰু চাইছে কাক ঈশ্বৰ কৃষ্ণৰ পিনে চাইছে কোনে ৰজাসকলে চাইছে তাত উপস্থিত থকা ৰজাসকলে কৃষ্ণ দৰ্শনে সমস্তৰে মনে পৰম আনন্দ মিলে কৃষ্ণ দৰ্শনত সমস্তৰে আনন্দ মিলিছে বুলি কৈছে কৃষ্ণ দৰ্শনত নিমিলিবনো কিয় তেওঁ নিজে আনন্দ ব্ৰহ্ম হয় আমিও সেই আনন্দ ব্ৰহ্মৰে একোটা অংশ সেইকাৰণে মানুহে আনন্দ পাম বুলি কি কৰি থাকে আনন্দ পাম বুলি এই যে মানুহ যে মদ খাব যায় জুৱা খেলিব যায় ভাং খাব যায় কিয় যায় দুখ পাম বুলি নাযায় সুখ পাম বুলি যায় কিয়নো আমি প্ৰত্যেকেই হলো আনন্দ ব্ৰহ্মৰ
কিন্তু তেওঁলোকে আনন্দটো ল'ব নজনাৰ কাৰণত সেইটো বিপথে পৰিচালিত হয়, সেই আনন্দটোতেই ল'ব নজনাৰ কাৰণে তেওঁলোকৰ ক্ষতি হয়, জনমটো তেওঁলোকৰ বাৰ বাৰ আহিব লগা হয়, এইটো ৰোধ নহয়। গতিকে সেইকাৰণে প্ৰভুসকল যিয়ে নেকি যি ধান্দাতে নকৰক কিয় সকলোৱে কিন্তু আনন্দ লগ বুলিয়েই কৰে, দুখ পাম বুলি কিন্তু কোনেও মানে তেনেকুৱাকে মদ খাব নাযায়, মদ খাই মই দুখ পাম দে কষ্ট পাম দে বুলি নাখায়। তেওঁ কাৰ মোবাইল বাজি আছিল, আনন্দ পাম বুলি মানে কি কৰে, আনন্দ পাম বুলি তেওঁলোকে তেনেকুৱাকে ঘূৰে। গতিকে সেইকাৰণে প্ৰভুসকল সুখ আৰু আনন্দ এই দুটা বৰ বেলেগ বেলেগ বস্তু। সুখটো হ'ল খন্তেকীয়া আৰু আনন্দটো হ'ল আনন্দৰ পৰা পৰমানন্দ গতিলৈ কি কৰিব পাৰে, ধাৱমান হ'ব পাৰে। সুখটো কি বস্তু, বোলে এযোৰ নতুন কাপোৰ ললো, এই নতুন কাপোৰযোৰ লোৱাৰ পিছত অকণমান দাগ লাগি গ'ল, সুখটো ইমানতে সমাপ্ত হ'ল। বোলে দুদিনমান সুখটো আছিলে নতুনতে থাকোঁতে, কিবা এটা দাগ লাগি গ'ল, লেতেৰা হৈ গ'ল, সুখটো ইমানতে অন্ত পৰিলে। বোলে গাড়ী এখন ললো, গাড়ীখন লোৱাৰ পিছত ঠিকেই আছিলে, তাৰপিছত কিবা এটা বেয়া হৈ গ'ল, লগে লগে সুখৰ অন্ত পৰিলে। কিন্তু আনন্দটো কি বস্তু, যদি কোনোবাই হৰিৰ সেৱাত আহিব পাৰে, এই যে ভকত দৰ্শন, এই যে আজি যে আপোনালোকৰ যে ভকত দৰ্শন আছে, আমি যে ইজনে সিজনক দৰ্শন কৰিব পাৰিছো, ইয়াতকৈ সৌভাগ্যশালী আৰু কিন্তু কোনো নাই। আজি চাব এই গাঁৱতে লক্ষ্য কৰিব, ইয়াতে বহুত এনেকুৱা মানুহ আছিলে আজিৰ এই অনুষ্ঠানত আহিম বুলি ভাবি আছে, কিন্তু আহিব পৰা নাই, সকলো আহিব পৰা নাই। কিয় পৰা নাই? কিয় পৰা নাই? তেওঁলোক ইচ্ছা কৰিলে সকলো কৰিব নোৱাৰে। মানুহে ভাবে যে মই ইচ্ছা কৰিলে সকলো কৰিব পাৰো, কিন্তু আমাৰ ইচ্ছাত সকলো কাম কৰা নাযায়। যদি ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰে, এজন পেৰালাইচিছ হোৱা বেমাৰী এজনে ভাবে বোলে মোৰ আঙুলিটো লৰি যাওক, হাতখন এনেকে লৰক, পাৰেনে? নোৱাৰে। তেওঁ ইচ্ছা কৰিছে হাতখন লৰক বুলি, কিয় কৰা নাই? তাৰমানে আমি ইচ্ছা কৰিলে কৰবাত আমি আহিব কিবা কৰিব নোৱাৰো। আমি সমস্তবিলাক নিয়তিৰ অধীন, আমি দাস। গতিকে সেইকাৰণে প্ৰভুসকল আজি যে আপোনালোকে আমি যে আহিব পাৰিছো, এইটো হ'ল প্ৰভু ভগৱন্তৰ অশেষ কৃপা। ইয়াত আহিও যিসকলে নেকি শুনিব পালে তেওঁলোকৰ আৰু অশেষ কৃপা। কিন্তু ইয়াত আহিও যিসকলে নেকি গমেই নাপালে যে ভাগৱতৰ কোনফালে পঢ়ি আছে, কি পঢ়ি আছে, কি ক'লে, অহাকালিলে বা 2 ঘণ্টামান পিছত শুনিলে যদি একোৱেই ক'ব নোৱাৰে, ইয়াৰ যদি এটা কথাও ক'ব নোৱাৰে, তেতিয়াহ'লে ইয়াতকৈ আৰু দুৰ্ভগীয়া কোনো নহয়। যদি এই সুখত যদি কোনোবাই যদি মতলীয়া হয়, যদি তেওঁৰ হৃদয়ত যদি এই বস্তুখিনি ল'ব পাৰে, তেতিয়াহ'লে তেওঁৰ জীৱনত আনন্দ আহিব। এই হ'ল সুখ আৰু আনন্দৰ প্ৰধান পাৰ্থক্য। সুখটো হ'ল খন্তেকীয়া আৰু আনন্দৰ পৰা পৰমানন্দ গতিলৈ যাব পাৰে, এই হ'ল সুখ আৰু আনন্দৰ এটা প্ৰধান পাৰ্থক্য। সেইকাৰণে ইয়াতে কৈছে কৃষ্ণ দৰ্শনে সমস্তৰ মনে পৰম আনন্দ দিলে। কৃষ্ণ দৰ্শন হোৱাৰ লগে লগে সমস্ত কুৰুক্ষেত্ৰত যি নেকি প্ৰজাসকল উপস্থিত হৈছিলে, ৰজাসকল উপস্থিত হৈছিলে, সমস্তৰে কি হৈছে, আনন্দ পাইছে। ইয়াতে সুখ পোৱা বুলি কোৱা নাই, ক'ব পাৰিলে সুখ পালে বুলি তেওঁলোকে কোৱা নাই। কি কৈছে? আনন্দ পাইছে। আনন্দ কিয় নাপাব? কাৰণ তেওঁৱেই হ'ল পৰমানন্দ দিব পৰা পৰম ব্ৰহ্ম। গতিকে সেইকাৰণে তেওঁলোকে আনন্দ পাইছে। জীৱ বায়ে চেলেকে নাকে মুখে যেন নয়নৰ পথে গিলে, যেন তেওঁলোকে মানে জিভাৰে যেন চেলেকি চাব, এনেকুৱা মানে কিবা যে মানে মিঠা মিঠা বস্তু মানে যেনেকুৱাকে সৰু সৰু বাচ্চাবিলাকে জিভাৰে চেলেকি নাথাকেনে, কৰবাত যদি লাগি থাকে সেইটো জিভাৰে চেলেকি থাকিব মিঠা বস্তু পালে। এই তেনেকুৱা মানে ঈশ্বৰ কৃষ্ণক চাই এনেকুৱা লাগিছে যেন কোনোবাই, কিছুমানে এনেকুৱা চিন্তা কৰিছে যেন এটা চুমা খাই আহিব পৰা হলে, ইমান মৰম লগা, ইমান মৰম লগা, এবাৰ চুই চাই আহিব পৰা হলে, ইমান সুকোমল, ইমান সুন্দৰ, লগত আকৌ বলভদ্ৰও আছে। গতিকে সেইকাৰণে কি কৰিছে যে সকলোৰে মানে এনেকুৱা কেৱল চাইছে আৰু চাইছে। জগতৰ প্ৰিয় আত্মা ভগৱন্ত তাংক দৰিখন পায়। জগতৰ প্ৰিয় বুলি কৈছে, সমস্ত জগতৰ প্ৰিয় এই হ'ল ঈশ্বৰ কৃষ্ণ, পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ হ'ল সমস্ত জগতৰ প্ৰিয়। তেওঁৰ বাহিৰে আৰু সৃষ্টি স্থিতি লয় কৰা আৰু বেলেগ কোনো নাই, তেওঁৰ ইচ্ছাতে সমস্তখিনি। গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে কৈছে জগতৰ প্ৰিয় আত্মা ভগৱন্ত তাংক দৰিখন পায়। এতিয়া হ'ল তেওঁ জগতৰে হ'ল আত্মা। আমাৰ এই গোটেই জগতৰে মূল আত্মাটোৱে হ'ল কোন? ঈশ্বৰ কৃষ্ণ। সেইকাৰণে আমাৰ প্ৰতিকৰ ভিতৰত কি হৈ আছে? ঈশ্বৰ কৃষ্ণ বিৰাজমান হৈ আছে। কেনেকে বিৰাজমান হৈ আছে?
আত্মাৰূপে বিৰাজমান হৈ আছে। মোৰ ভিতৰত ঈশ্বৰ কৃষ্ণ আছে, আপোনাৰ ভিতৰত ঈশ্বৰ কৃষ্ণ আছে, এনেকুৱা প্ৰত্যেকজনৰ ভিতৰতে ঈশ্বৰ কৃষ্ণ বিৰাজমান হৈ আছে। অকল মানুহে কিয়, পশু পক্ষী সমস্তৰ ভিতৰত ঈশ্বৰ কৃষ্ণ বিৰাজমান হৈ আছে। সেইকাৰণে আমি কোনেও কি কৰিব নালাগে, কোনেও কাকো হিংসা কৰিব নালাগে, কোনেও কাকো নিন্দা কৰিব নালাগে, কোনেও কোনো জীৱক কি কৰিব নালাগে, মাৰি কাটি খাব নালাগে। কিয় নালাগে? ইয়াতে আজি কৈছে যে জগতৰ প্ৰিয় আত্মা ভগৱন্ত, তেওঁ জগতৰে আত্মা, জগতৰ প্ৰিয় আত্মা। তেওঁ কেনেকে থাকে? এই যত জীৱ জংগম গীত পতংগম অগণত জগতে গায়া নারায়ণ কাহে ভকতি করু তেরা। যত জীব জঙ্গম কীট পতঙ্গম অগণগ জগতেৰি কায়া। জীৱ জগতত যিমান বিলাক কীট পতংগ আদি কৰি যিমান আছে, এই সমস্ত কীট পতংগৰ ভিতৰতো ঈশ্বৰ কৃষ্ণ আছে। গতিকে সেইকাৰণে প্ৰভুসকল এই সমস্ত আত্মাই যাতে কষ্ট নাপায়, আত্মাই কষ্ট নোপোৱা কামবিলাক কৰিব নালাগে। এতিয়া ধৰা হ'ল আজি এই ভাগৱত অনুষ্ঠানত আমি আহিছো, এই অনুষ্ঠানত শুনা কেইজনক যদি কোনোবা এটা আত্মাই যদি কষ্ট দি আছে, ধৰা হ'ল ইয়াতে 10 জনে শুনি আছে আৰু 5 জনে মানে কিবা বুলি কৰি আছে, ঘৰৰ কথা কৈ আছে, গুণ গুণাই আছে, কিবা কৈ আছে, যদি কোৱাজনে আৰু শুনি থকা কেইজনে যদি মনো কষ্ট পায়, এই দায়ীটো কিন্তু তেওঁলোক। সেইকাৰণে ভাগৱতত বাৰ বাৰ কয় সাৱধান সাৱধান। ভাগৱতত যে সাৱধান বুলি কয় কিয় কয়? সাৱধান ক'ত লিখা থাকে? কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লিখা থাকে, সাৱধান, ডেঞ্জাৰ, খাতৰা। ইয়াত কোনোবাই জানিয়ে হওক নাজানিয়ে হওক যদি কোনোবাই কাৰেণ্টৰ ট্ৰেন্সমিটাৰত লাৰি দিয়ে, তেতিয়াহ'লে কি হৈ যায়? এইটো বহুত কিবা কিবি হৈ যায়। গতিকে সেইকাৰণে ভাগৱত অনুষ্ঠানত আহি যদি কোনোবাই যদি শুনিব নোৱাৰে, কোনোবাই যদি হাল্লা কৰি থাকে, কোনোবাই যদি বাহিৰা কথা আলোচনা কৰি থাকে, কি কৈছে যদি শুনা কেইজনকো যদি সুখ নিদিয়ে, ইয়াৰ দোষে তেওঁলোককে পায়। গতিকে সেইকাৰণে ভাগৱত অনুষ্ঠানত আহি আমি কি কৰিব লাগে? সাৱধান। সেইকাৰণে ভাগৱতে বাৰ বাৰ কয় বোলে শুনা সাৱধানে, শুনা সাৱধানে। সেইকাৰণে সাৱধান। প্ৰভুসকল ইয়াতে কৈছে যে জগতৰ প্ৰিয় আত্মা। গতিকে আমাৰ আত্মাবিলাকক কষ্ট দিব নালাগে, কোনোটো আত্মাই কোনোটো আত্মাক কষ্ট দিব নালাগে। এই হ'ল ধৰ্ম। আমি যদি হাতত যদি পটকে যদি মাৰি দিব পাৰো, যদি ছাগলীটোক মাৰিয়ে দিব পাৰো, কাটিয়ে দিব পাৰো, মই কিহৰ ভকত? মই আনক ভকত বুলি কৈ আছো, কিন্তু মই আকৌ গৈ পেলাই সেইবিলাক কৰি আছো, তেতিয়াহ'লে ভকত আৰু অভকতৰ মাজত পাৰ্থক্য বা থাকিল কি? গতিকে সেইকাৰণে ভকত আৰু অভকতৰ মাজত এটা পাৰ্থক্য লাগিব। সেইটো কি? ভকত হ'ব লাগিলে ধুতি চোলাযোৰ পিন্ধিলে ভকত বুলি নকয়, গলত গামোচাখন ল'লেই বা ধুনীয়াকে ওলাই আহিলেই তেওঁ ভকত বুলি নকয়। ভকত হ'ব লাগিলে কি হ'ব লাগিব? ভ শব্দে ভৱ বিমোচন, ভৱ সংসাৰখনৰ পৰা কেনেকে মোচন হ'ব পাৰো। ভ শব্দে কেৱল কৃষ্ণক ভকতি, কেৱল কৃষ্ণক ভকতি কৰিব লাগিব। কৃষ্ণ ব্যতিৰেকে কোনেও আপোনাক মুক্তি দিব নোৱাৰে। বাকী আপোনাক বহুত কিবা কিবি দিব, কিন্তু মুক্তি দিব নোৱাৰে। আৰু ত শব্দে তৰণৰ উপায় হ'ল শৰণ। শৰণ ল'ব লাগিব, যাক যেনেকুৱা ভাল লাগে, যি পন্থা ভাল লাগে, মুঠতে শৰণ ল'ব লাগিব। মহাপুৰুষ শংকৰ মাধৱে যি পন্থ দেখুৱাই গৈছে, এই পন্থৰ আৰ্হিত যি আছে, যিমানবিলাক অনুষ্ঠান আছে, সমস্তৰ প্ৰতি আমাৰ সন্মান আছে, শ্ৰদ্ধা আছে। আৰু ভাগৱতেও তাকেই কৈছে যে কি কৰা? শৰণ লোৱা। কিন্তু আজিকালি আকৌ একচাম ভকত কেনেকুৱা আছে? ভ মানে ভস্তুৱা, বস্তু হোৱাৰ টাইমত তেওঁলোক আহিব। ক মানে ক'ত কি আছে বিচাৰি ফুৰা, আৰু ত মানে হ'ল তালি টোপোলা মানুহ। এই যে ভকত হ'ব কিন্তু আমাক দিয়া। আমি যদি খোৱা লোৱাৰ সময়তহে আহোঁ, ক'ত কি আছে যদি বিচাৰি ফুৰো, আৰু তালি টোপোলা বান্ধা বোলে ঘৰত আমাৰ আৰু কেইজনমান আছে, সেই কেইজনলৈ লৈ যাম, এইবিলাক আশা চব বাদেই দিব লাগে ভক্তি কৰি। আৰু এই আশাবিলাক যেতিয়া বাদ দি ভক্তি কৰা যায়, তেতিয়াহ'লে তেওঁ ভকত হ'বৰ কাৰণে তেওঁ যোগ্য। গতিকে প্ৰভুসকল ইয়াতে কৈছে জগতৰ প্ৰিয় আত্মা ভগৱন্ত তাংক ধৰিখন পায়, তনু পুলকিত লোটক নিগৰহে আনন্দৰ সীমা নাই। সকলোৰে তনুবিলাক মানে শৰীৰবিলাক কি হৈ গৈছে? পুলকিত হৈ গৈছে। যেন কান্দো কান্দো এনেকুৱা অৱস্থা। এই যে কিছুমান সৰু ল'ৰা ছোৱালীক বা ডাঙৰকো
যদি কোনোবাই বেয়া কৈ থাকে আৰু অকণমান ক'লে যেন কান্দি দিব, আৰু অকণমান ক'লে যেন তেওঁ কান্দি দিব, এনেকুৱা যে হয় নহয়, ঠিক তেনেকুৱা এটা অৱস্থা ঈশ্বৰ কৃষ্ণৰ পিনে এনেকুৱাকে লাগি চাই আছে। ইমান সুন্দৰ তনু পুলকিত লোটক নিগঢ়ে কেৱল চকু পানী টুকিছে, আনন্দৰ সীমা নাই। এই চকুৰ পানী কিন্তু দুখৰ চকুৰ পানী নাই। এই চকুৰ পানী কিহৰ চকুৰ পানী? এই চকুৰ পানী আনন্দৰ চকু পানী, এই দুখৰ চকু পানী নহয়। সেইকাৰণে প্ৰভুসকল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে হে ভগৱান, মোৰ জীৱনত যদি দুখেই পাব লগা আছে, সঁচাকৈ যদি মই জীৱনত দুখেই লৈ আহিছো, তেতিয়াহ'লে মই যাতে প্ৰভু যে তোমাক চিন্তা কৰি কান্দিব লগা হয়, মই যাতে সংসাৰৰ এই চিন্তা কৰি যাতে কান্দিব লগা হয় নহয়। মই যদি মোৰ চকু পানীয়ে ভাতে সমানেই হ'ব লগা আছে, মোৰ জীৱনত যদি চকু পানীয়ে ভাতে সমান কৰিয়ে খাব লগা আছে, তেতিয়াহ'লে হে ভগৱান তোমাৰ চিন্তা কৰি, তোমাৰ যাতে চিন্তা কৰি তোমাক চিন্তা কৰি কান্দি যাতে মই থাকিব পাৰো, যাতে মোক বিষয় লোকৰ কথা চিন্তা কৰি কান্দিব লগা নহয়, এইখিনিকে কৃপা কৰা। এইবিলাকে কি কৰিব লাগে? ঈশ্বৰৰ ওচৰত আমি মাগিব লাগে। এই হ'ল শ্ৰেষ্ঠ ভকতি। কিন্তু আমি কোনবিলাক মাগো? আমি বোলে হে ভগৱান মোক এইটো দিয়ক সেইটো দিয়ক বুলি আমি সংসাৰৰ বিভিন্ন কথাবিলাক আমি সংসাৰত তেনেকুৱাকে মাগি থাকো, আৰু তেনেকুৱাকে মাগি থাকোতে কি কৰে? সেইবিলাকে কন্দুৱাই। আৰে চাব, সংসাৰত আপুনি যাক বেছি মৰম দি আছে, যাক বেছি ভাল পাই আছে, যাক বেছি আপোন বুলি ভাবি আছে, তেওঁই আপোনাক জীৱনত কি কৰিব? বহুত দুখ দিব। এই সংসাৰখনে তেনেকুৱা। এই সংসাৰখনত আপুনি কাক ভাল লগাব? ভগৱানকে পাহৰি যায়। এই যে মূৰ্তি পূজা কৰে কিছুমানে, মূৰ্তিটো পূজা কৰি ৰাস্তাৰ কাষতে থৈ গ'লে, কুকুৰে পেচাব কৰিলে, কত যে ধূলা মাকতি এনেকুৱা কৰি থাকে। মানুহে চব ভগৱানকে পাহৰি যায়। যাক আৰাধ্য কৰি মানে তেওঁকে কিছু সময় পিছত পাহৰি যায়। আপোনাক মোক কোনে মানিব? সেইকাৰণে প্ৰভুসকল মানুহক ইমান ভাল লগাবলৈ চেষ্টা নকৰিব। আপোনাৰ আত্মাই যদি সঁচা বুলি মানি লৈছে, যদি ধৰ্মৰ কথাত চলি আছে, তেতিয়াহ'লে এই জানি ল'ব যে প্ৰভু ভগৱন্তই আপোনাক চিগনেল দিব, বোলে পাৰা তুমি এনেকে কৰা, হ'ব মই আছো তোমাৰ লগত। প্ৰভু ভগৱন্তই চিগনেল দিবই দিব। মই এনেই ক'ব লাগে কাৰণে কোৱা নাই, মই ইয়াত এনেই বহি ক'ব লাগে কাৰণে মই মানে ভাষণটো ৰখা নাই। মই এই কাৰণে কৈছো প্ৰভুসকল যে এইটো জীৱনত পাই অহা কথাৰ পৰা কৈছো। কোনে কেনেকুৱাকে কি কৰিব? যদি জীৱনত যদি ঈশ্বৰৰ ওচৰত যদি সমস্ত অৰ্পণ কৰি দিয়া যায়, তেওঁ আপোনাক এনেকুৱা এটা চিগনেল দিব, যোৱা তুমি আগুৱাই গৈ থাকা, মই তোমাৰ লগত আছো, তুমি চিন্তা নকৰিবা। প্ৰভুসকল এইখিনি কৰিব লাগিলে কি কৰিব লাগিব? নামত বিশ্বাস ৰাখিব লাগিব। এতিয়া কৈ আহিব পৃথিৱীৰ ৰাজা যত আঁকি আছে, শত্ৰু মিত্ৰ উদাসীন, এৰম কৃষ্ণ পৰম ঈশ্বৰ জানিয়া, ভৈল হবে মোহহীন। কি শত্ৰু কি মিত্ৰ সমস্ত বিলাকে সেই কুৰুক্ষেত্ৰৰ যি বাচি আছে চববিলাক আহি পদাৰ্পণ কৰিছে। পৃথিৱীৰ ৰাজা যত আঁকি আছে, শত্ৰু মিত্ৰ উদাসীন, চব উদাসীন হৈ আহিছে। কোনো নে শত্ৰু আছে নে মিত্ৰ আছে, সমস্ত উদাসীন। শত্ৰু কোন বুলি কৈছে? নামঘোষাত আমাক কৈছে, এই আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মাৰে, ও হৰিকণ ভজি নৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে ৰাম, ও হৰি ভজি আপোনাক তাৰে। বেলেগ আমাৰ কোনো শত্ৰু নহয় প্ৰভুসকল। তুমি তোমাৰ নিজে নিজৰ বন্ধু, তুমি তোমাৰ নিজে নিজৰ শত্ৰু। তুমি তোমাক নিজক ইচ্ছা কৰিলে তুমি ৰাখিবও পাৰা, তুমি ঊৰ্ধ্বগতিলৈ নিব পাৰা, আৰু তোমাক যদি চলাব নাজানা তুমি অধোগতিলৈ নিব পাৰা। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে। তুমি তোমাক ইচ্ছা কৰিলে তুমি ৰাখিবও পাৰা, ইচ্ছা কৰিলে মাৰিবও পাৰা। হৰিক নভজি নৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। হৰিক নভজিলে
তেওঁ নিজে নিজে নষ্ট হৈ যায়, তেওঁ আনক একো কৰিব নোৱাৰে। কোনোবাই সূৰ্যক কোনোবাই নমস্কাৰ কৰকেই বা নকৰকেই সূৰ্যই পোহৰ দিবই। আপুনি ভগৱান বিষ্ণুক মানকে বা নামানকে ভগৱান বিষ্ণুৱে সমস্তকে কৃপা কৰিবই, যাক যেনেকুৱা কৰিব লাগে। আৰু যদি কোনোবাই ভক্তি নকৰে সেই কৰ্মফলত নিজে নিজে ভুগিব। এটা কথা মনত ৰাখিব, এই মাইকৰ ধনু যিমানলৈ গৈ আছে মই ইমানলৈ কৈছো, তুমি আজি ভকতি নকৰা নাই, প্ৰথমতে ভকতৰ মুখেৰে ক'ব ভকতি কৰা, সাধু সন্তৰ মুখেৰে ক'ব বাৰ বাৰ ভক্তি কৰা, ভক্তি কৰা। ভাগৱতে খুব সুন্দৰকে কৈছে, ভালকে বুজাইছে। ভাই মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। হাই মুখেৰে নাম লোৱা, হৃদয়ত ৰূপ ধাৰণ কৰা, এতেকে সিদ্ধান্ত দিছে মুকুতি পাইবা কহিলো স্বৰূপ। শাস্ত্ৰই তেনেকে কৈ আছে, তুমি মুক্তি তেতিয়াই পাবা যেতিয়া নেকি তুমি নাম ল'বা। কিন্তু যদি কোনোবাই এই শাস্ত্ৰৰ কথাও যদি কোনোবাই জীৱনত নামানিলে, তেওঁক মানাব পাৰিব যমে। এজন আছে যমে, যমে মানাব তেওঁক। শুনি ৰাখক যিমানলৈ শুনি আছে। তেওঁ আজি ভকতি কৰা নাই, আজি তেওঁ তেজৰ গৰমত ভকতি কৰা নাই, আজি তেওঁ অৰ্থৰ গৰমত ভকতি কৰা নাই। এদিন এনেকুৱা সময় আহিব তোমাক মানাব যমে। আমি যদি মানাব নোৱাৰো তোমাক মানাব যমে, স্পষ্ট কথা। গতিকে সেইকাৰণে প্ৰভু অকল ভকতিটো তুমি আজি নহয় কালি কৰিব লাগিব, কালি নহয় পৰহি কৰিব লাগিব, পৰহি নহয় এইটো জনমত নহয় 3টা জনমৰ পিছত কৰিব লাগিব, 3টা নহয় কোটি কোটি জনমৰ পিছত হলেও পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম। পুনৰবাৰ জনম, পুনৰবাৰ মৰণ, পুনৰবাৰ জনম মৰণৰ পাক চক্ৰ হলেও ভক্তি নকৰি ক'ত পলাব? আৰে তো চব খাচাৰ মুৰ্গী হয়। এই যে খাচাত যে বান্ধি থয় মুৰ্গীবিলাক, মুৰ্গীবিলাক কি কৰে? বেপাৰীবিলাকে আকৌ কিছুমান আজিকালি আৰু ব্ৰইলাৰবিলাকক বান্ধিও থব নালাগে, এৰি দিয়ে, ওচৰতে আধাৰ কেইটামান দি থৈ দিলে। বেচেৰাহঁতে কি কৰি আছে, মানে সিহঁতৰে অঙহী বঙহী সিহঁতৰে কুটুমক কি কৰি আছে, সিহঁতৰে বুকুৰ কুটুমক ওজন কৰি কৰি কাটি কাটি জুখি আছে। কিন্তু সিহঁতৰে আকৌ কেইটামানে কি কৰি আছে, তাতে আধাৰ খাই আছে। মাৰিব অনা ছাগলীবিলাক কেইটামানক ধুনীয়াকে বান্ধি পেলাই তাতে কঁঠালৰ পাত দিছে, পাকৰি পাত দিছে, খাই আছে। আকৌ সিহঁতৰে কোনোবা এজন সদৰ, সিহঁতৰে কোনোবা এজন কুটুম্বক কি কৰিছে, দগা পাল্লাত ওজন কৰি কৰি দি আছে সিহঁতৰ চকুৰ আগত। তথাপি যেন সিহঁতৰ ভ্ৰক্ষেপেই নাই, যেন সিহঁতকো যে এতিয়া অৰ্ডাৰ কৰাৰ লগে লগে যে মাৰিব, এইটো সিহঁতৰ ভ্ৰক্ষেপ নাই। আৰু আপোনাৰ মোৰ ক্ষেত্ৰতো এইটোৱে হৈ আহিছে যে আমাৰ মাজৰ পৰা ইমান বিলাক প্ৰজন্ম আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। বোলে আমাৰ অমুক নাই তমুক নাই, আমাৰতো চকুৰ আগত যোৱা দেখিছো কিমান বিলাক মৰা দেখিছো। তথাপিও আমাৰ সেইবিলাকত যেন আমি এনেকুৱাকে ভাবি থাকো যেন আমি কোনোদিন নমৰিম, যেন আমি নমৰা পুৰীৰ পৰা আহিছো। আমাৰ ধাৰণাবিলাক হ'ল এনেকুৱা। প্ৰভু অকল ভক্তি কোনে নকৰে? যিয়ে নেকি নমৰা পুৰীৰ পৰা অহা বুলি ভাবে, যিয়ে নেকি আজীৱন জীয়াই থাকিম বুলি ভাবে, তেওঁহে ভক্তি নকৰে। গতিকে সেইকাৰণে এইটোৱেই শেষ কথা। প্ৰভু অকল যিমানলৈ শুনি আছে, তেওঁ বাওপন্থী হওক সোঁপন্থী হওক, তেওঁ আস্তিকেই হওক বা তেওঁ নাস্তিকেই হওক, সকলোকে কৈছো, ভক্তি কোনোবাই কৰিছে, সাধু সংগত যদি কোনোবাই যদি ভক্তি কথা শুনাৰ পিছতো মনা নাই, তেওঁক এজনে মানিব, কালৰো কাল মহাকালে তেওঁক মানাব। এই হ'ল যম, মানাব তেওঁক। আৰু সেইদিনা কিন্তু তেওঁ সেই দুৰ্বিপাকৰ পৰা সাৰাৰ বেলেগ উপায় নাই। গতিকে সেইকাৰণে প্ৰভু অকল এয়া কেৱল প্ৰবচন নহয়, এয়া যে মই কৈ আছো, আকৌ কোনোবা বুদ্ধিমন্তই ভাবিব পাৰে এয়া কেৱল ক'ব লাগে কৈ আছে, ভয় দেখুৱাইছে। তেতিয়াহ'লে চিন্তা কৰিব, সময় এনেকুৱা আহিব সেইদিনা কিন্তু এই ভয় দেখুওৱা কথাখিনি একবাৰ মনত থাকিব। যদি সাহস আছে, 3য় স্কন্ধৰ আৰম্ভণিখিনি আৰু কপিল দেৱ অতি সংবাদৰ কথাখিনি পঢ়ি চাব, অনাদি পাতনৰ কথা পঢ়ি চাব, ইয়াত স্পষ্টকৈ আছে। আৰু যদি এই কথাবিলাক মিছা হয়, তেতিয়াহ'লে সমস্ত বেদ পুৰাণ ভাগৱত চব মিছা হৈ যাব। যদি এই কথা মিছা হয়, সমস্ত বেদ পুৰাণ ভাগৱত চব ভগৱানেই মিছা হৈ যাব। গতিকে সেইকাৰণে প্ৰভু অকল আমি ভক্তি কৰিব লাগিব, কোনোবাই এদিন আগত বা পাছত, কিন্তু ভক্তিবিহীনভাৱে কোনোবাই বাচি থকা আৰু মৰি যোৱা এই একেই কথা।
সেইকাৰণে আজি কৈছে কৃষ্ণক পৰম ঈশ্বৰ জানিয়া ভৈল হবে মোহহীন। ঈশ্বৰ কৃষ্ণক সকলোৱে কাষত পাই মোহহীন হৈ গৈছে। তেওঁলোকৰ একদম মোহ নাই। কি মোহ? একো নাই। চব বিলাক শত্ৰু মিত্ৰ যেন সমস্ততে কি হৈ আছে? উদাসীন হৈ আছে। ও ভীষ্ম দ্ৰোণ কৃপ কৰ্ণ কুন্তি ভোজ তাম্বুজ কুণ্ডিলপতি বিশাল লাক্ষ্য বীৰ বিৰাট ভৈলক কৈকেয় কাকিনী পতি এৰাম যোধা মন্য মতাও মই থিল হুকুমা ধৃষ্ট কেতু চেতি চেতিতান সিঞ্জয় সঞ্জয় বিদুৰ বিৰাট দেখি উল্লাসিত প্ৰাণ। সমস্ত ৰজাবিলাকৰ নামটো আছে। এই সমস্ত ৰজা ভীষ্ম আহিছে, কৃপাচাৰ্য আহিছে, তাৰপিছতে সঞ্জয় আহিছে, বিদুৰ আহিছে, বিৰাট আহিছে। তাতে মানে কুৰুক্ষেত্ৰ কৰাৰ পিছত যিমান বিলাক বাচি আছিলে এই সমস্ত বিলাকে কুৰুক্ষেত্ৰত আহি একলগ হৈছে। দেখি উল্লাসিত প্ৰাণ। যেনেকুৱাকে আমাৰ বিয়াত গলে বোলে আমাৰ মাহী ল'ৰাকো দেখো, পেহী ল'ৰাকো দেখো, আলহী কুটুম্ব সকলোকে দেখিলে আমাৰ ভাল লাগি যায়। বোলে আমিতো সদায় তেওঁলোকক দেখা নাপাওঁ, বোলে এদিন দেখা পাইছো। এতিয়া আজিৰ এই ভাগৱত অনুষ্ঠানত হয়তো কোনোবা বিয়া দিয়া ছোৱালীগৰাকীও আজি আহিছে, ভাগৱত বুলিয়ে আহিছে, হয়নে? গতিকে এনেকুৱা আহিছে, অহাৰ পিছত গোটেই ৰাইজখনক দেখা পাইছে। এইটো যে কিমান ভাগ্য তেওঁহে জানে, যিয়ে আহিছে তেওঁহে জানে। গতিকে সেইকাৰণে প্ৰভুসকল এই যে আমি যে সকলোকে ইজনে সিজনক যে দেখা পাইছো, এই দেখাটোৱে হ'ল কলি লোকৰ কাৰণে পৰম ভাগ্যৰ কথা। ইয়াতকৈ আৰু বেলেগ ভাগ্য কি লাগে? ইয়াত জন্মগ্ৰহণ কৰি আমি যে সাধু সংগ পাইছো, আমি যে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব পাইছো, সাধু সন্তৰ দৰ্শন পাইছো, ভগৱানে যে কিমান কৃপা কৰিছে। গতিকে সেইকাৰণে প্ৰভুসকল আমি ঈশ্বৰ কৃষ্ণক আমি প্ৰতিটো সময়ত এইবিলাক কথাৰে আমি তেওঁক স্তুতি কৰিব লাগে। তেওঁ আমাক কি দিছে, কি কি দিছে, কি কি কৃপা কৰিছে, এইবিলাক সম্বন্ধে আমি সদায় চিন্তা কৰিব লাগে যে হে ভগৱান, তুমি যে আমাক ইমান কৃপা কৰিছা, নহলে কি আৰু এদিন যে ভক্তি কৰিম এই আশা বাদ দিয়া। এই কলিৰ 4,32,000 বছৰ বয়সৰ ভিতৰত এতিয়া কলিৰ 5,000 বছৰ অকণমান গৈছে, 6,000ও হোৱা নাই আৰু 5,500ও হোৱা নাই। গতিকে এতিয়া কলিৰ এইখিনি বছৰ গৈছেহে। এতিয়া কলিৰ 4,32,000 বছৰৰ আৰু কিমান যে সময় আছে। এতিয়াই ভক্তি কৰিব গলে কিমান যে কি কথা। কোনোবা এজন যদি ভকত হব যায়, বোলে এতিয়া ভক্তি কৰাৰ বয়স হোৱা নাই, বোলে দাঢ়ি পকিলেহে ভক্তি কৰে, চুলি পকিলেহে ভক্তি কৰে, বোলে চকুৰে চশমা লৈ এনেকুৱাকে একদম জুমি জুমি চোৱাবিলাকেহে পুথি পঢ়ে, বা ডেকা চেঙেৰা মানুহে পুথি পঢ়ে নেকি, ভক্তি কৰে নেকি? এইবুলি বহুতে কয়। আৰু এই ধাৰণাটো আছে, এই ধাৰণা গুচাই দিব যদি কাৰোবাৰ আছে। কি বুলি কৈছে? হেন জানি শিকোৱাব এৰিয়া ন কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কুমাৰ কাল মানে 12 বছৰ বয়সৰ পৰা ভাগৱত ধৰ্ম কৰিব লাগে মিনিমাম। আৰু তেওঁৰ যদি মাক দেউতাক শৰণাপন্ন হৈ আছে, তেতিয়াহ'লে তেওঁটো সৰুৰ পৰা, শিশু অৱস্থাৰ পৰাই, জন্মৰ পিছৰ পৰাই তেওঁক ভাগৱত ভক্তিত নিয়োজিত কৰে। এনেকুৱা বহুত আছে। এতিয়াও এনেকুৱা সৰু সৰু এনেকুৱা ল'ৰা ছোৱালী আছে, ভাগৱত ভক্তি এনেকুৱা ভক্তি তেওঁলোকৰ। আমি বহুত ঠাইত ঘূৰি থাকো, ভগৱন্তই ঘূৰাই আমি দেখা পাওঁ কিছুমান স্থানত গ'লে কিছুমান সৰু সৰু ল'ৰা ছোৱালীবিলাক ইমান সুন্দৰকৈ তেওঁলোকে ড্ৰেছ কৰি আহিব, ভাগৱত শুনিব আহিলে, পেণ্ট পিন্ধি নাহে, খুব সুন্দৰকৈ ধুতি, পেনৰ ওপৰত হ'লেও ধুতিখন পিন্ধি আহে, গামোচাখন লৈ আহে, কিমান সুন্দৰ ব্যৱস্থা যে দেখা পালে মানে বহুত ভাল লাগে। মাছ মাংস নাখায়, সৰুৰ পৰাই বহুত আছে। নাম জপ কৰে, কৃষ্ণ নাম, ৰাম নাম, যাৰ যি ভাল লাগে এই নামৰ মাধ্যমত ৰাখে। গতিকে এইবিলাক কিমান সংস্কাৰ পূৰ্বক। গতিকে এইটোৱে ক'ব বিচাৰিছো, যদি এই সময়খিনিতো কোনোবাই ভক্তি নকৰে আৰু যে এদিন জন্ম ল'ম, বোলে মোৰ বয়স গ'লে আৰু এদিন মই আহিম দে, এতিয়া জীৱনটো এনেই গ'ল, এই বুলি কিন্তু কোনেও নাভাবিব। আমাৰ বৰ্ষীয়ানসকলেও নাভাবিব, আমাৰ উঠি অহা প্ৰজন্মসকলেও এইটো কথা ভাবি নল'ব। বয়সীয়ালসকলে ভাবি নল'ব বোলে মোৰ আয়ুস গ'লেই আৰু। কিয়? শতাংশ ৰজাই 45 মিনিটত 47 মিনিটত গতি পাইছে, আপুনি মই কিয় নাপাম? ৰজা পৰীক্ষিতে 7 দিন ভাগৱত শুনিছে, খুব সুন্দৰকৈ গতি পাইছে, আপুনি মই কিয় নাপাম তেতিয়াহ'লে?
গতিকে প্ৰভুসকল আমি যদি ভাগৱত ভক্তি কৰাৰ দৰে যদি কৰোঁ ভগৱন্তই কৃপা কৰিবই কৰিব। বয়স কিমান হৈছে এইটো ডাঙৰ কথা নহয়, কিন্তু ভক্তি কেতিয়াৰ পৰা কৰিছে এইটোৱে ডাঙৰ কথা। আৰু মই উঠি অহা প্ৰজন্মসকলক কৈছোঁ, শিশুসকলক বিশেষকে, বোলে আমাৰ বয়স বেছি আছে দে, আমি ভক্তি আৰু বহুত পিছত কৰিম, বহুত শৰণ ল'ব, বহুত সময় আছে, এইবিলাক বুঢ়াবিলাকৰহে কথা, এইবিলাক বুলি ভাবি নল'ব। কিয়? কেতিয়াবা গছৰ পকা পাতটো কেতিয়াবা কি হৈ যায়, থাকি যায়, কেঁচা পাতটো কি হৈ যায়, ছিঙি সৰি যায়। এই কোনে ধৰি ৰাখিব পাৰিব মনাই ঐ এনেকুৱা মানৱী জনমহে, পকাই থাকি যাব কেঁচাই সৰি যাব এনেকুৱা মানৱী জনমহে। কেতিয়াবা গছৰ পকা পাতটো থাকি যায়, কেঁচা পাতটো সৰি যায়। অৰ্থাৎ কিছুমান এনেকুৱা মানুহ আছে বিচনাত পকাই আছে, এই জমে মোক দেখাই নাই নেকি, মোকো মাৰি লৈ যাওক এইবুলি বিচনাৰ পৰা পকাই আছে কিছুমানে। আকৌ কিছুমানে বহুত খাম ল'ম বুলি ভাবি আছে, কিন্তু পৰা নাই। কিয় পৰা নাই? গতিকে সেইকাৰণে প্ৰভুসকল কাৰ কেতিয়া কি হয় আমি কোনেও নাজানো। যদি কিবা কাৰণত এই জনমটো বিফলে যায়, আৰু এদিন এনেকুৱাকে মানে ইয়াত যে জন্ম ল'ম, আৰু এদিন এনেকুৱাকে ভাগৱত কথা শুনিম, এই আশা আৰু বাঢ়ি দিব লাগে। এতিয়া এইটো অৱস্থা, ইয়াৰ পিছত ভক্তি কৰিব গ'লে ভাগৱত কথা ক'ব গ'লেও মানুহে কোবাব, খেদিব। কিছুমান প্ৰজন্মৰ পিছত আৰু কিছু প্ৰজন্মৰ পিছত এনেকুৱা হ'ব, ভক্তিয়ে নোহোৱা হৈ যাব, ভক্তিৰ ভটো নোহোৱা হৈ যাব। আৰু কোনোবা যদি ভক্তি কৰা থাকে সি মনে মনে কৰি থাকিব, কাকো নকয়, মনে মনে কৰিব, নিজে কৰিব। কি দৰকাৰ আছে আনক কৈ কৰিবৰ কাৰণে? তেওঁ নিজে কৰিব, ঈশ্বৰে কৃপা কৰিলে তেওঁ নিজে কৰিব, আৰু নিজে তৰি যাব, তেওঁ কাকো নকয়, ক'লে লেঠা লাগিব। গতিকে সেইকাৰণে কলিৰ বহুত ডাঙৰ ডাঙৰ কথা আছে, এইবিলাক দ্বাদশ স্কন্ধত খুব সুন্দৰকৈ দিয়া আছে। এৰাম হব হুবল শকুনি ধৃতৰাষ্ট্ৰ ৰাজা, সপুত্ৰে সতী গান্ধাৰী, সত্যৱতী কুন্তী দ্ৰৌপদী প্ৰমুখ্যে যত পাণ্ডৱৰ নাৰী, যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ পঞ্চ ভাই, এৰাম ৰাজহুয় যজ্ঞে যিনি লাজতে কম, ৰাজা গণ সমুদায়। তাতে শকুনিও আহিছে, ধৃতৰাষ্ট্ৰও আহিছে, আৰু সতী গান্ধাৰীও আহিছে। সেই কুৰুক্ষেত্ৰৰ যি ঠাইত মানে সকলোৱে লগ লাগিলে সেই ঠাইত সকলোৱে আহিছে। সত্যৱতী কুন্তী আহিছে, দ্ৰৌপদী আহিছে, আৰু যত পাণ্ডৱৰ যিমানবিলাক নাৰী আছিলে সেই আইসকল সমস্তবিলাক তাতে আহি গোট খাইছে। আৰু এনেকুৱাকে যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ পঞ্চ ভাই, ৰাজহুয় যজ্ঞে যিবিলাক যতেকৈ ৰাজাগণ সমুদায়। আৰু সেই কুৰুক্ষেত্ৰত যি নেকি ৰাজহুয় যজ্ঞ পাতিছে, এই ৰাজহুয় যজ্ঞত সমস্তবিলাক ৰজা প্ৰজা সমন্বিত সমস্তবিলাক আহি একলগ হৈছে। কিমান আনন্দৰ কথা! কি শত্ৰু মিত্ৰৰ চিন নাই বুলি কৈছে, একদম সমান হৈ সকলোৱে আহিছে। কেনেকে তাতে এইবিলাক মানে দৰ্শন কৰিব কাৰণে, ঈশ্বৰক দৰ্শন কৰিব, সাধু সন্ত দৰ্শন কৰিব, এইভাবে অলপ ধৰাৰ সুৰ দিম নে? এৰাম দেখিলাই আনন্দ মূৰ্তি কৃষ্ণৰ, সাক্ষাতে লক্ষ্মী নিবাস, গোটিয়ে পচি সূৰ্য একেবাৰে, অৰাম পৰন্ত যেন প্ৰকাশ। এইটো আমাৰ দৰঙৰ খাস সুৰ। মানে অলপ মাজে মাজে ৰামটো ধৰিলে কি হৈ যায়, নামৰ উৎপাদন বৃদ্ধি হৈ যায়। আমি সকলোৱে ৰাম বুলি ধৰিব লাগিব। আমি যদি ইয়াত আমি যেনিবা ধৰা হ'ল আমি 50 জন মানুহে আমি ৰাম বুলি ধৰিলোঁ, একবাৰ ৰাম বুলি ধৰাৰ লগে লগে আমাৰ 50টা নাম আমাৰ উৎপাদন হয়। আৰু নাম উৎপাদন হোৱা মানে এই অঞ্চলটোত কি হৈ যাব, নাম উৎপাদন হোৱা মানে এই অঞ্চলটো মানে ফাঁচ বহিব। এনেকে জাকুৱাপাৰা, এই জাকুৱাপাৰা অঞ্চলটোত কি হ'ব, নামৰ উৎপাদন হোৱাৰ লগে লগে যিমান হৰি হৰি ৰাম কৃষ্ণ ৰাম এই বুলি যিমান গাব, সেই নামৰ মাধ্যমত ক্ৰিয়া কৰিব।
আৰু যদি কৰবাত যদি দুৰ্বিপাক কিবা হ'ব লগা আছিলে এই সমস্তবিলাক নোহোৱা কৰি দিব শক্তি একমাত্ৰ কেৱল নামৰ। সেইকাৰণে এইটো ধৰিব। এৰাম ষোড়শ হাজাৰত পত্নী হব হিতু সাক্ষাতে লক্ষ্মীৰ পৰম বিভৱ দেখি মাধৱৰ পৰা মিলিল মনে বিস্ময়। দেখিলে আনন্দে মূৰ্তি কৃষ্ণৰ সাক্ষাতে লক্ষ্মী নিবাস, সাক্ষাৎ লক্ষ্মীপতি ভগৱন্ত কৃষ্ণ বিৰাজমান হৈ আছে তাতে, ইমান সুন্দৰ দেখাত। কৈছে দেখিলে আনন্দে মূৰ্তি কৃষ্ণৰ সাক্ষাতে লক্ষ্মী নিবাস, সাক্ষাৎ লক্ষ্মী তাতে নিবাস হৈছে। আৰু লক্ষ্মীটো বৰ্ণনা দিছে ভাগৱততে দিছে। লক্ষ্মী বৰ্ণনা কেনেকে দিছে? তৈলোকৰ ৰূপবিলাক নিৰালে, ত্ৰিভুৱনত যিমান ভাল ভাল লগা ৰূপবিলাক আছে এই সমস্ত ৰূপবিলাক লগ কৰি যদি কোনোবাই এক ঠাইত আনি লয় দেখিবলৈ যেনেকুৱা হ'ব আই লক্ষ্মীক দেখিবলৈ ঠিক তেনেকুৱা হয় বুলি কৈছে। ভাগৱতত কৈছে এই কথা। ত্ৰিভুৱনৰ সমস্ত ৰূপবিলাক আনি যদি এক ঠাই কৰা যায়, যিমান ভাল লগা বস্তু আছে সমস্ত ভাল লগা বস্তুক আনি এক ঠাই কৰিলে যেনেকুৱা দেখিব আই লক্ষ্মীক দেখিবলৈ ঠিক তেনেকুৱা। আৰু এওঁ হ'ল লক্ষ্মীপতি। গতিকে সেইকাৰণে কৈছে সাক্ষাতে লক্ষ্মী নিবাস, এক কোটি শশী সূৰ্য একেবাৰে কৰন্ত যেন প্ৰকাশ, যেন এক কোটি চন্দ্ৰ যেন তাতে বিৰাজমান হৈছে। আমাৰ এটা চন্দ্ৰ দেখিবলৈ ইমান সুন্দৰ, এটা চন্দ্ৰ দেখিবলৈ ইমান মনোমোহা দেখিবলৈ, হয়নে? তাতে এক কোটিৰ কথা কৈছে। এক কোটি যদি চন্দ্ৰ যদি একেলগে যদি বিৰাজমান হয় পোহৰ আৰু চাই থাক পাৰে, এইবিলাক পোহৰতকৈ আৰু বহুত মানে উজ্জ্বল হৈ যাব। কৰন্ত যেন প্ৰকাশ, এনেকুৱা এটা প্ৰকাশমান হৈছে। মুঠতে এনেকুৱা এটা প্ৰকাশ লিখিছে কবিয়ে, এনেকুৱা প্ৰকাশৰ কথা কৈছে ঈশ্বৰ কৃষ্ণ তাত থকাৰ লগে লগে, সেই যজ্ঞ ভাগত থকাৰ লগে লগে সাক্ষাৎ দেখিবলৈ মানে একদম বহুত ভাল লাগিছে। যেন এক কোটি চন্দ্ৰহে তাতে বিৰাজমান হৈ আছে। ষোড়শ হাজাৰ পত্নী হব এইটো সাক্ষাতে লক্ষ্মী নহয়, পৰম বিভৱ দেখি মাধৱৰ মিলিল মনে বিস্ময়। আৰু কি কৰিছে যেন পৰম বিভৱ, এই যিটো নেকি ঈশ্বৰ কৃষ্ণৰ যিটো মানে এইটো হ'ল বিভূতি প্ৰভুপদ, এই যিটো নেকি এটা ৰূপৰ কথা ক'লে এইটো হ'ল ঈশ্বৰ কৃষ্ণৰ এটা ভগৱান হ'ব লাগিলে এইবিলাক গুণ লাগে। ভগৱান এনেই হ'ব নোৱাৰে। আজিকালিতো ভগৱান এনেই বনাই দি দিছে। এতিয়া ভগৱান ভগৱানৰ ঘৰে ঘৰে প্ৰচাৰ কৰি ফুৰে। নকল কিছুমানটো আকৌ কল্কি অৱতাৰ বুলি প্ৰচাৰ কৰি ফুৰিছে। থাকিব পাৰে কোনোবা, মই স্পষ্ট কথা কৈ ভাল পাওঁ, কিছুমানেতো কল্কি অৱতাৰ বুলি প্ৰচাৰ কৰি ফুৰিছে। এতিয়া কলিৰ সেই বয়সেই যোৱা নাই, কলিৰ আৰম্ভণি হৈছেহে। এতিয়া ঘৰে ঘৰে প্ৰচাৰ কৰি ফুৰিছে কল্কি অৱতাৰ বুলি। আৰু বহুতে যে কিমান নিজকে ভগৱান বুলি প্ৰচাৰ কৰি ফুৰিছে। মই ক'ত কৈছো ধৰি ল'ব, মই নাম কৰা নাই, কিন্তু ক'ত কৈছো এইটো নিজে নিজে জানি ল'ব। কিন্তু এতিয়া কৈছে এইটো হ'ল ঈশ্বৰ কৃষ্ণৰ এটা বিভূতি। ভগৱান হ'ব লাগিলে এনেকুৱা বিভূতি লাগিব। যাৰ ধন আছে তেওঁক ধনৱান বুলি কয়, যাৰ ৰূপ আছে তেওঁক ৰূপৱান বুলি কয়, যাৰ গুণ আছে তেওঁক গুণৱান বুলি কয়, আৰু যাৰ নেকি ভৱ গুণ আছে এই ভৱ গুণবিলাক থাকিব লাগিব, এই কলাবিলাক থাকিব লাগিব। সেই কলাবিলাক যাৰ আছে তেওঁক ভগৱান বুলি কয়। এতিয়া ঈশ্বৰ কৃষ্ণৰ এনেকুৱা এটা কলা আছিলে, তেওঁ বুঢ়াই নহ'ল কোনোদিনে। এতিয়া ক'ব এই কথাখিনি, ঈশ্বৰ কৃষ্ণৰ এই কথাখিনি এতিয়া ক'ব অলপ পিছতে। ঈশ্বৰ কৃষ্ণ কোনোদিনে বুঢ়াই নহ'ল, তেওঁ দাঢ়িয়ে নগজিলে। দাঢ়িয়ে যেনেকুৱাকে সৰু সৰু ল'ৰাবিলাকৰ দাঢ়ি মানে এই যে ফুট দিছে কিন্তু দাঢ়িটো ওলোৱা নাই, ঠিক তেনেকুৱা ঈশ্বৰ কৃষ্ণৰ দাঢ়িয়ে ওলোৱা নাই। এনেকুৱা ইমান সুন্দৰ। আৰু সেইদিনা মানে যশোদাই আহি এনেকুৱাকে কৰিছে, যশোদাই আহি এনেকুৱাকে চাইছে বোলে আমাৰ সেইটো কৃষ্ণ আগত যেনেকুৱা ঠিক তেনেকুৱাই আছে, দেখিবলৈ অকণমানো সলনি হোৱা নাই। কিন্তু নন্দ যশোদা বুঢ়াই হৈ গৈছিলে, চুলি দাঢ়ি পকি গৈছে, কিন্তু কৃষ্ণ মানে এনেকুৱা এটা অৱস্থাত আছে, আগত যেনেকুৱা ঠিক তেনেকুৱাই আছে, কিমান সুন্দৰ হৈ আছে। এইটো হ'ল ঈশ্বৰ কৃষ্ণৰ বিভূতি। এতিয়া এনেকুৱা কিছুমান ভগৱানক প্ৰচাৰ কৰি ফুৰে, তেওঁলোক বুঢ়া হৈ মৰিয়েই গ'ল। এতিয়া ভগৱান কৃষ্ণ মৰাৰ পিছত কলেবৰ এই ঠাইত থকাই নাই, কিন্তু এনেকুৱা এতিয়া প্ৰচাৰ কৰি থাকে যেন মানে
এই ভগৱান অৱতাৰ এনেকুৱা বহুত কিবা কিবি। গতিকে মই ইয়াৰ মাজত এইটোৱেই কৈছোঁ যে ঈশ্বৰ কৃষ্ণ থকাৰ দিনতো আৰু এটা নকল কৃষ্ণ আছিলে, পৌণ্ডক বুলি। পৌণ্ডক বুলি পেলাই আৰু এজন নকল আছিলে বোলে এই বসুদেৱৰ পুত্ৰ, তেওঁ বাসুদেৱ নহয়, মইহে আচল বাসুদেৱ। এই বুলি কি কৰিছিলে, তেওঁ আকৌ এটা নকল এটা সুদৰ্শন চক্ৰ ধৰি কি কৰিছিলে, তেওঁ নিজকে বাসুদেৱ বুলি পেলাই পৰিচয় দিছিলে। কিন্তু তেওঁক ঈশ্বৰ কৃষ্ণই কি কৰিছে, নিধন কৰিছে। গতিকে সেইকাৰণে প্ৰভুসকল ভক্তি কৰিব গ'লে আমি সেইবিলাক বিষয়ৰ পৰা সদায় আঁতৰি থাকিব লাগে। মানুহ নহয় দৈৱ কীট নয়, জানিলো নিশ্চয় কৰি, সৃষ্টি স্থিতি অন্ত যিদেৱে পৰন্ত, ওৰাম তেন্তে এন্তে মহাহৰি কিয়াৰে ও ব্ৰহ্মাই আদি কৰি পিম্পৰা পৰ্যন্ত, মোহিত যাৰ মায়াত, জগত নিস্তাৰ হেতু অৱতাৰ, ওহৰাম জানিলো ভৈলা সাক্ষাৎ ইয়াৰে কৈছানে দৰঙীয়া হৰটো? এইটো গালেহে আমাৰ টোপনিটো ভাঙিব মাজে। টোপনি গ'লে নহ'ব, আকৌ টোপনি গ'লে নহ'ব, টোপনি গ'লে নহ'ব। টোপনিটো সদায় মাৰি থাক। আজি টোপনি ক'ব লাগিব, সেই টোপনি তইতো সদায় ঘুমাই থাক, কিন্তু তই ঘুমাবৰ কাৰণে এইখন জগতত অহা নাই ৰে বাবা। তই কেৱল শুই থাকিবৰ কাৰণে এইখন জগতত অহা নাই। তই আজি কি কৰিব লাগিব, ভজনত অকণমান মনোযোগ দি, আৰু অকণমান যদি কোনোবাই ইয়াৰ পৰা ল'ব পাৰে। নামঘোষাত কৈছে, এই কৰ্ণৱতে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়, ও জল ৰজতে কমল যেন হৰত কালে, স্বভাৱতে নিৰ্মল ৰাম, ও স্বভাৱতে নিৰ্মল কৰ্ণৱতে ভকতৰ হিয়াত প্ৰৱেশী হৰি। যদি কোনোবাই এবাৰ কাণেৰে যদি কৃষ্ণ ৰাম কি কৈছে নকৈছে কোনোবাই বুজি নাপালেও, অন্তত যদি কাণেৰে যদি কোনোবাই শ্ৰৱণ কৰিব পাৰে কৃষ্ণ ৰাম, টোপনিৰ জালত হ'লেও যদি কোনোবাই শ্ৰৱণ কৰি থাকে, তেতিয়াহ'লে কৈছে শ্ৰৱণত, স্পৰ্শনত আৰু দৰ্শনত পাপ বিনাশম। যদি কোনোবাই শুনাৰ দৰে যদি শ্ৰৱণ কৰিব পাৰে, বিশ্বাস ৰাখক তেওঁৰ মলি নাইকিয়া হ'ব। কি মলিৰ কথা কৈছো? দেহৰ মলিৰ কথা কোৱা নাই, ভিতৰৰ মলিটোৰ কথা কৈছো। দেহৰ মলিটো গুচাবৰ কাৰণে অনেক চাবোন, ফ্ৰেছ ৱাছ ওলাল, অনেক বডি লোচন, ক্ৰীম এইবিলাক ওলাল, কিন্তু ভিতৰৰ মলিটো পৰিষ্কাৰ কৰাৰ কাৰণে এটাই উপায় আছে, সেই হ'ল ৰাম নাম কৃষ্ণ নাম। যদি এই ৰাম নাম কৃষ্ণ নাম যদি কোনোবাই লৈ থাকিব পাৰে, ভিতৰৰ মলিটো পৰিষ্কাৰ হ'ব। সেইকাৰণে কৈছে গংগাত গা ধুলে তোমাৰ বাহিৰখনে পবিত্ৰ হ'ব। আৰু যদি কোনোবাই ভাগৱত গংগাত যদি কোনোবাই স্নান কৰে, যদি কোনোবাই ভাগৱত গংগাত অৱগাহন কৰে, তেতিয়াহ'লে কি হ'ব? ভিতৰে বাহিৰে শুদ্ধিকৰণ হ'ব। আহোঁতেতো সকলোৱে গা ধুই আহিছে, স্নান কৰি আহিছে, আৰু গা ধুতে সেইকাৰণে কৃষ্ণ ৰাম এনেকুৱা বা গুৰুৰ মাধ্যমত যি বুলি শিকায়, ৰাম নাম, মুঠতে ৰাম নাম কৃষ্ণ নাম লৈ পানী দি তেনেকুৱাকে গা ধুলে তেওঁ গংগাত গা ধোৱাৰ সমতুল্য হয়, অমৃতত গা ধোৱাৰ নিচিনা হয় এটা। গতিকে সেইকাৰণে ৰাম কৃষ্ণ বুলি যি গা ধুই আহিলে, লগে লগে গংগাত গা ধোৱা হ'লে, তাতে আকৌ আহি যেতিয়া নেকি ইয়াতে ৰাম নাম কৃষ্ণ নাম যেতিয়া নেকি শুনিলে, লগে লগে কি হৈ গ'ল, মানে ভিতৰখনো পৰিষ্কাৰ হৈ গ'ল। সেইকাৰণে গংগাত কৰি ভাগৱত গংগা শ্ৰেষ্ঠ। গংগাই আদি কৰি যত তীৰ্থ আছে, গংগাই আদি কৰি যত তীৰ্থ আছে, তৈতে কৰে নিবাস, হে ৰাম নাম কি মধুৰ, হৰি নাম কি মধুৰ, ও মধুময় হৰি নাম মন প্ৰাণ কৰে জোৰ।
মন প্ৰাণ চুৰ কৰিছেনে নাই নিজকে সুধিব লাগে। কৃষ্ণৰ পৰম নিৰ্মল উদাৰ কথাৰ জৈত প্ৰকাশ গংগাই আদি কৰি যত তীৰ্থ আছে গংগাই আদি কৰি যত তীৰ্থ আছে দৈতে কৰে নিবাস। কি সুন্দৰ সুন্দৰ। যদি কোনোবাই গোবিন্দৰ গুণ নাম গায় গংগা আদি কৰি যিমানবিলাক তীৰ্থ আছে সমস্ত তীৰ্থই কি কৰে তাতে অৱগাহন কৰে। য'ত আজি হাজৰিকাপাৰা জাকুৱাপাৰা এই হাজৰিকাপাৰা জাকুৱাপাৰা এই স্থানতো গংগা আদি কৰি যিমানবিলাক তীৰ্থ আছে সমস্ত তীৰ্থই এই স্থানত অৱগাহন কৰিছে। আৰু সেইকাৰণে প্ৰভুসকল এই স্থানত যদি কোনোবাই নাম শুনাৰ দৰে যদি শুনিব পাৰে বিশ্বাস ৰাখক, মই একদম স্পষ্টভাৱে ক'ব পাৰোঁ, এই ভাগৱতৰ কথাৰ পৰা মই কৈছো এই কথাটো, যদি কোনোবাই একদম শুদ্ধভাৱে যদি কোনোবাই ল'ব পাৰে ভিতৰে বাহিৰে তেওঁ নিৰ্মল হ'বই হ'ব। কৈছে যে কৰ্ণমতে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। যেতিয়ালৈকে কোনোবাই কাণৰ পথেৰে যদি এবাৰ যদি ৰাম নাম কৃষ্ণ নাম প্ৰৱেশ কৰাই নিব পাৰিলে যিমানবিলাক দুৰ্বাসনা, বেয়া বাসনা, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া অভ্যাস এই সমস্তবিলাক কি হৈ যাব? ত্যাগ হৈ যাব। জলৰ যতেক মল যেহেন অহৰত কালে স্বভাৱতে নিৰ্মল হয়। যেনেকুৱাকে বাৰিষা লেতেৰা পানীবিলাক বৈ আহে ফেনে ফটকাৰে, কিন্তু এতিয়া শৰৎকাল পৰাৰ লগে লগে পানীবিলাক চাবচোন যেন কোনোবাই ফিল্টাৰহে কৰি থৈ দিছে, পানীখিনি পৰিষ্কাৰ হৈ আছে। কোনেনো ফিল্টাৰ কৰি থৈ দিছে? নিজে নিজে যেনেকুৱাকে পৰিষ্কাৰ হৈ আছে ঠিক তেনেকুৱাকে যদি কোনোবাই ভাগৱত শুনাৰ দৰে শুনিব পাৰে তেতিয়াহ'লে তেওঁৰো মনত যিমানেই কিবা বেয়া ভাৱ, বেয়া সংস্কাৰ নাথাকক কিয় এই সমস্ত সংস্কাৰ আঁতৰাবই আঁতৰাব, বৈৰাগ্য ভাৱ সৃষ্টি কৰাবই কৰাব যদি কোনোবাই ভাগৱত শুনাৰ দৰে শুনে। আৰু যদি এখন কাণেৰে শুনে এখন কাণেৰে উলিয়াই দিয়ে তেতিয়াহ'লে নহ'ব। কি পৰিছে, ক'ৰ পৰা কৈছে এই কথাখিনি, কিয় কি প্ৰসংগত ক'লে এই কথাখিনি, এইখিনি আমি জানি ল'ব লাগিব। কোনে কেতিয়া কিয় কি প্ৰসংগত ক'লে এই কথাখিনি যদি নাজানো তেতিয়া নহয়। কিন্তু আমাৰ বহুতে আকৌ এইটো কথা আপোনালোকৰ ফালে নহ'ব পাৰে, আমাৰ বহুত ঠাইত পাওঁ মানে কাৰোবাৰ ঘৰৰ যদি কিবা যদি কলংকিত কথাবিলাক যদি কোনোবাই ফাঁচ ফুচকে আলোচনা কৰে এইখিনি কথা কিন্তু ধুনীয়াকৈ লৈ যাব পাৰে ঘৰলৈ। যদি কোনোবাই কোনোবা বোৱাৰীৰ কলংকিত কথাখিনি, কোনোবা এটা ডেকা ল'ৰাৰ কলংকিত কথাখিনি বা কোনোবা এখন ঘৰৰ কলংকিত কথাখিনি যদি কোনোবাই আলোচনা কৰি থাকে এইখিনি কথা কিন্তু ধুনীয়াকৈ লৈ যায়। বোলে আৰু অলপ কচোন কওক, দৰকাৰ হ'লে ভাগৱতেই পিছত থাকক, আমি আৰু অলপ সেইখিনি শুনো। মই কিয় ইমান দিন গম পোৱা নাছিলো, মই আজিহে গম পালো। এই মন্দিৰত গৈহে মই এইখিনি কথা গম পালো, নহ'লে মই গমেই নাপালো হয় সিহঁতৰ ঘৰত যে এইবিলাক চলি আছে। এইটো কিমান আচৰিত হৈ শুনে। যদি এনেকে কোনোবাই যদি ভাগৱত কথা যদি এবাৰ যদি শুনিলেহেঁতেন, এনেকুৱাকে যদি আচৰিত হৈ যদি এবাৰ শুনিলেহেঁতেন নিশ্চিন্ত তেওঁ কৃপা প্ৰাপ্ত হ'বই হ'ব। তেওঁ ঈশ্বৰে কৃপা কৰিবই কৰিব যদি কোনোবাই এনেদৰে শুনিলেহেঁতেন। কিন্তু নুশুনে, বহুত শুনা মানুহ কম। কিন্তু কাৰোবাৰ ঘৰৰ কলংকিত কথাবিলাক আমি লৈ খুব ভাল পাওঁ। আমাৰ বাটৰ মূৰত যদি কোনোবা যদি আমি এটা কথা পাওঁ বুলি আছোঁ, হয় থিয়েটাৰৰ ছিজন টিকটটো ঘৰে ঘৰে দেই, কিন্তু আপোনাৰ ছিজন টিকটটো আমি ক'ত পাম মানে মই মনত চিন্তা কৰি আছোঁ। কোনটো ক'লে বাক্য অমৃতৰ ছিজন টিকটটো ক'ত পাম আৰু এবাৰ ক'ত পাম আপোনাক সেইটোহে চিন্তা কৰি আৰু অনুষ্ঠানটো আছে সেই নজুৰাত আছে শ্ৰীমন্ত শংকৰদেৱ নামঘৰ অহা 5 ডিচেম্বৰ তাৰিখে বুজোৱা পাঠক আমি এই আছে আমাৰ আব্দুল ডেকা বাপ আছে। মই সেইদিনা এতিয়া আগত কোৱা হয় কথাটো, মই সেইদিনা কোনটো অনুষ্ঠানত লগ পালোঁ, আমাৰ খৈৰাবাৰীৰ ওচৰতে এটা অনুষ্ঠানত লগ পাইছিলোঁ। একশৰণৰ ওপৰত এওঁৱে অলপ কথা কৈ আছে, বহুত কেইজন পাঠকক লগ পাইছিলোঁ। একশৰণৰ ওপৰত এওঁ কথা কৈ আছে, ভাল লাগিছে। পাব এনেকুৱা বিচাৰিলেই পাব। এই বাক্য আমি যদি লক্ষীৰত তুলি ল'ব পাৰোঁ আমি মানুহ হ'ব পাৰিম। নিশ্চিত ভগৱত প্ৰাপ্তি হ'বই হ'ব যদি কোনোবাই শুনাৰ দৰে শুনিব পাৰে। এতিয়া প্ৰভুসকল মই ক'ব গৈ আছো যে এই যে বাটত থকা ডাষ্টবিনবিলাকৰ পৰা যেতিয়া লেতেৰা বস্তুবিলাক উলিয়াই নহয় টাউন কমিটিবিলাকে, কোনোবাই কয়নে বোলে আমাৰ বাটতেই থৈ দিয়ক, আমাৰ ঘৰৰ আগত থৈ দিয়ক লেতেৰাখিনি, কোনোবাই কয়নে নকয়। কিন্তু আমাৰ কাৰোবাৰ জীৱনৰ বেয়া আধৰুৱা কথাবিলাক আমাৰ ঘৰত আনিবৰ কাৰণে আমি বৰকৈ চেষ্টা কৰোঁ।
আৰু সেই কলংকিত কথাবিলাকে এখন ঘৰ ভাঙি ছিঙি দিয়ে। সেইকাৰণে প্ৰভুসকল যিমানে আনৰ আলোচনাৰ পৰা আনৰ সমালোচনাৰ পৰা যিমানে দূৰত থাকিব সিমানে আপুনি উচ্চলৈ যাব পাৰিব। আৰু এটা কথা সদায় মনত দিব, মই এনে ক'ব লাগে কাৰণে কোৱা নাই, মোৰ নিজৰ জীৱনৰ প্ৰেক্টিকেল কাৰণে মই কথাখিনি কৈছো। যদি আপোনাৰ জীৱনত যদি কোনোবাই যদি বহুত সমালোচনা কৰিব লৈছে, আপুনি মৌন হৈ থাকিব, মনে মনে থাকক, সিহঁতক আপুনি উত্তৰ দিব নাযাব। দেখিব আপুনি আপোনাৰ পাপখিনি সিহঁতে ধুই লৈ নিকা কৰিছে। আজি এই সমাজখনত বাহিৰৰ আহা প্ৰজাখিনিয়ে কোনো এটা চাউণ্ড কৰা নাই, কিন্তু আমাৰ যিখন খেলে মাতিছে সেইখন খেলৰ কিন্তু বাহিৰৰ পৰা এটা চাউণ্ড আহি আছে। সেইটো অলপ অশান্তি আহি আছে ৰাইজৰ। আমাৰ এটা কথা হৈছে কিন্তু আপোনাক মই কৈছোঁ নিজু আহিব দিয়া নাই, কিন্তু কথা হ'ল এই যদি আমাৰ ভাগ্যত নঘটিল নচোন একাদশ বা দ্বাদশত যদি পাওঁ হয় মোৰ কিবা হয়তো এই একে কান্দিব লাগিব অলপ অৱস্থাকে যশোদা নন্দ যশোদাই যি অৱস্থা কৰিব ইয়াৰ পিছৰখিনি যদি কোৱা হয় চকুৰ পানী বুজিব লাগিব। ইয়াৰ পিছত যি অধ্যায় আছে মোৰ ক্ষেত্ৰত নিজৰ একমাত্ৰ পুত্ৰত গৈ তেওঁলোকে যিটো অৱস্থা দেখা পায়, পৰম কৰুণৰ কৰুণ কাহিনী আছে। কিন্তু একাদশ স্কন্ধতো ভক্তি মাৰ্গ আছে, দশমৰ পৰা ভক্তি মাৰ্গৰ কথাখিনি আছে। যি কি নহওক প্ৰভুসকল, মই এইটো কথা কৈ আছো, আমি যাতে কোনেও কাকো সমালোচনা নকৰো। বোলে অমুক বেয়া, অমুকে কিবা কৰি আছে, অমুকৰ কিবা দেখিব লক্ষ্য কৰিব। যদি কোনোবাই কাৰোবাৰ ল'ৰাটোৰ কথা বেছিকে কিবা কৈ আছে বা কাৰোবাৰ ছোৱালী এগৰাকীৰ কথা যদি বেছিকে নিন্দা কৰি আছে, দেখিব তেওঁৰ ঘৰতে আকৌ সেইটো দেখিব। গতিকে সেইকাৰণে আনৰ সমালোচনা কৰিলে সেইবিলাক দুখবিলাক নিজৰ তাত অনা হয়। সেইকাৰণে পাৰিলে আনৰ সমালোচনা নকৰিব, কিন্তু নিজক সমালোচনা কৰিব দিব। আমাৰ বেয়াখিনি কোনোবাই সমালোচনা কৰি থাকক যিমান পাৰে, কিন্তু আনক সমালোচনা নকৰিব। আৰু যেতিয়া নেকি এইটো কৰিব, দেখিব যে আপুনি আধ্যাত্মিকভাৱে পুষ্ট হ'ব পাৰিব। আৰু যিজন মানুহ আধ্যাত্মিকভাৱে পুষ্ট হয় তেওঁ খোলা হাঁহি মাৰিব পাৰিব সমাজত। আৰু যদি আধ্যাত্মিকভাৱে পুষ্ট নহয়, দেহৰহে পুষ্টি কৰি আছে, আপেল আঙুৰ ফল মূল খাই ভালকে খাই দামী দামী চাউলৰ ভাত খাই তেওঁ দেহাৰহে পুষ্টি কৰিছে, কিন্তু মনৰ পুষ্টিটো ক'ৰ পৰা আহিব? মনৰ পুষ্টিটো আহিব লাগিলে কি কৰিব লাগিব? সাধু সংগত আহিব লাগিব, ৰাম নাম ল'ব লাগিব, কৃষ্ণ নাম ল'ব লাগিব। বিশ্বাস ৰাখক, কোনোবাই যদি 24 ঘণ্টাৰ ভিতৰত যদি 24 মিনিট যদি নাম জপ কৰিব পাৰে, নামেহে ক্ৰিয়া কৰিব, নামৰ বাহিৰে কোনেও তোমাক ক্ৰিয়া নকৰে। এই যে আমি যে সমস্ত ভাগৱতৰ যি অধ্যায়তে নপঢ়ো কিয় পূৰ্বকল, এই ভাগৱতৰ সমস্তৰ মূল সিদ্ধান্তটোৱে হৈছে নাম। কিন্তু আমাৰ বহুত মানুহৰ নামৰ কথা ক'লে বিশ্বাস নাই। এনেকে যদি কোনোবাই অকণমান ঝাৰা পানী মাৰি দিয়ে, এইখিনি খুব বিশ্বাস। এনেকে যদি কোনোবাই অকণমান পানী ছটিয়াই দিয়ে, এইটো খুব বিশ্বাস, হয়নে? কেনেকে মন্ত্ৰ মাতিব? ওম পবিত্ৰ হওঁ পবিত্ৰ বা সৰ্বাৱস্থান গতো পিবা স্মৰে কুণ্ডলিকাক্ষং বাঢ়াই ভন্তৰম সুচি। এই বুলি যদি কোনোবাই এনেকে পানী মাৰি দিয়ে, এইটো মানুহৰ খুব বিশ্বাস। আমাৰ কেইজন মানুহতো একদম মানে দেৱে পানী মাৰি দিছে, মই একদম ভিতৰে বাহিৰে একদম পুষ্ট হৈ গ'ল, হয়নে? বহুত মানুহৰ এইটো বিশ্বাস। অৰ্থটো কি কৈছিলে? ওম পবিত্ৰ হওঁ পবিত্ৰ বা, তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা, সৰ্বাৱস্থান গতো পিবা, তুমি যি অৱস্থাতেই নাথাকা কিয়, স্মৰে পুণ্ডৰীকাক্ষ, তুমি পুণ্ডৰীকাক্ষ ভগৱন্তক স্মৰণ কৰা, ভন্তৰম সুচি, তেতিয়াহে তুমি বাহিৰে ভিতৰে সুচি হবা। নহলে তোমাক কোনোবাই পানী মাৰি সুচি কৰাব পাৰে? কোনোবাই তোমাক পানী মাৰি সুচি কৰাব পাৰে? কিন্তু আমাৰ মানুহৰ খুব বিশ্বাস, দেৱে পানী মাৰি দিছে। আজি যে ধৰা হ'ল, মই যদি ক'লোহেঁতেন আজি কিন্তু মই চবকে অকণমান পানী মাৰি দিম, বহুতৰ এইটো হেৰি হয়, বহুত ঠাইত এনেকুৱা যে পানীৰ কথা যদি কোনোবাই কৈ একদম পানী কেৱল জাপ লোৱা, তাবিজ লোৱা, কিবা লোৱা, এইবিলাকতে ব্যস্ত। কিন্তু বিশ্বাস ৰাখক, মহাপুৰুষ মাধৱদেৱে আমাক এটা দিছে, মহাপুৰুষ শংকৰদেৱ গুৰুজনে আমাক এই ভক্তি দিছে, তুমি অবিধি কিংকৰ হোৱা, তুমি বিধিৰ কিংকৰ নহবা। প্ৰভুসকল, ভকত সদায় অবিধি কিংকৰ, ভকত সদায় অবিধি কিংকৰ, অৰ্থটো কিন্তু বহুত ডাঙৰ। আৰু বাকীবিলাক হ'ল বিধি কিংকৰ, মানে বিধিয়ে যেনেকে কৈছে তেনেকেহে কৰিব বাকীবিলাকে, কিন্তু ভকতে তেনেকে নকৰে। এটা মন্দিৰ এটা ল'ব লগা আছে, নামঘৰ এটা ল'ব লগা আছে, তেওঁৰ তাৰিখ চাৰিখ আৰু বেলেগত গৈ চাই নাথাকে। বোলে ভকতসকল কৈছে নে হ'বনে এইটো তাৰিখত, হ'ব, কৃষ্ণ এই হওক, এই একাদশী নে পূৰ্ণিমা নে কি, এইবিলাক চাই নাথাকে। মানে ভকত কি? ভকত হ'ল
বিধি কিংকৰ সেইকাৰণে কৈছে বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়ন আছে প্ৰকৃত ভকতসকলে কিবা যদি বিঘ্নিও আছে তেওঁৰ জীৱনত সেই বিঘ্নিৰ মূৰত ভৰি থৈ হৰি গুণ গাই নাচে কোনে ঈশ্বৰৰ একান্ত ভক্তসকলে নাচিব পাৰে কিন্তু ঈশ্বৰৰ প্ৰিয় ভাজন হ'ব নোৱাৰিলে ভকত হ'ব নোৱাৰিলে তেওঁ তেনেকুৱাকে নাচিব নোৱাৰে এতিয়া যিসকল বিধি কিংকৰ তেওঁলোকে সদায় শনিক পূজা কৰিব ৰাহুক পূজা কৰিব কেতুক পূজা কৰিব জাপ লৈ তাবিজ লৈ বলে নোৱাৰে এজন কবিৰাজৰ ওচৰত গ'লেতো ডাইৰেক্ট কৈ দিব একদম স্পষ্ট কথা কেইটামান ডাইৰেক্ট কথা কৈ দিয়ে বোলে হেৰি আপোনাৰ কিন্তু আপোনাৰ ওচৰৰ মানুহখিনিয়ে কিন্তু আপোনাক দেখিব নোৱাৰে হয়নে এনেকে কৈ দিব বোলে হয় 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 একে কমন কথা এইকেইটা সকলোৱে ক'ব তাৰমানে কমন কথা বোলে আপোনাক কিন্তু আপোনাৰ ওচৰৰ মানুহখিনিয়ে কিন্তু দেখিব নোৱাৰে এটা ধৰা হ'ল মোক কোনোবাই চিনি নাপায় মই যদি আহি পেলাই ডাইৰেক্ট কৈ দিওঁ তেনেকুৱাকে মানুহজনেতো আচৰিত দেখাই যাব এওঁ কেনেকে গম পায় আৰে কোনেনো কাক কিমান ভাল পায় আকৌ থাকি থাকি কৈ দিব বোলে তুমি যিমান পইচা আনিলেও কিন্তু তুমি ৰাখিব নোৱাৰা হয়নে বোলে হয় কোনেনো কিমান পইচা ৰাখিব পাৰে বোলে তুমি কিন্তু কিবা কৰিম বুলি ভাবা কিন্তু তুমি কৰিব নোৱাৰা এইটো হয়নে নহয় বোলে হয় হয় কোনে কৰিম বুলি যিমান কৰিম বুলি ভাবিলেও কৰিবই নোৱাৰে নহয় ডাইৰেক্ট সত্য কথা সকলোৰে জীৱনৰ সেইটো কথা বোলে যিমান ধনী হ'লেও তেওঁ ক'ব বোলে তুমি কিন্তু যিটো নেকি প্লেনিং কৰি আছা কিন্তু এইটো কৰিব পৰা নাই কিবা অকণমান মানে হেৰি হয় আৰু অকণমান এই হয়ে গৈ কামটো আৰু অকণমান ঘূৰি আহে আৰু কামটো হয় 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 তাৰপিছত লাহেকৈ ক'ব তোমাৰ ঘৰৰ পৰিয়ালকেইটাই অকণমান তোমাক কিবা কৰিছে দিলে নে ঘৰৰ পৰিয়ালকেইটাৰ লগত শত্ৰু কৰি তাৰপিছতে ক'লে তুমি এটা যদি তুমি ভালকে কিবা কাম কৰিছা তেতিয়াহ'লে ক'ব বোলে তুমি এটা কবচ লোৱা এতিয়া কি কবচ বোলে ধুমৰতি নামৰ এটা কবচ এটা লোৱা বোলে কিমান যাব বোলে 6 পৰা 10,000 যাক যেনেকুৱাকে পাৰে কমত নহয় প্ৰভু অকল বিশ্বাস ৰাখক যিয়ে এই তাপ জাবিজৰ কবচ তাপ এই জাপ এইবিলাকৰ কবলত পৰি আছে তেওঁক কৈছো আপোনালোকে খালি নাম জপ কৰক 24 ঘণ্টাত 24 মিনিট সময় হৰণ ললেও নাম জপ কৰক গুৰুৰ মাধ্যমত যি নাম পাইছে হৰণ নললেও ৰাম নাম কৃষ্ণ নাম হৰি মাধৱ গোবিন্দ গোপাল যি নাম ভাল লাগে খালি নাম জপ কৰক আপুনি পেন পিন্ধি আছে কৰবাত ভাত ৰান্ধি আছে ধান কাটি আছে ধান মাৰি আছে যিয়ে নকৰক কিয় আপুনি প্ৰতিটো সময়ত নাম জপ কৰক নামৰ বাহিৰে কোনো গতি দিব নোৱাৰে আমাৰ ইয়াতে কি আছে আমাৰ ইয়াতে ভুৱ জন মহ তপ সত্য সত্য লোকত ব্ৰহ্মা থাকে এই ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমানবিলাক জীৱ আছে এই জীৱবিলাক অতিক্ৰম কৰি কি কৰি যাব লাগিব নামৰ মাধ্যমত যাব লাগিব তেতিয়াহে সপ্ত বৈকুণ্ঠৰ কিবা এখন বৈকুণ্ঠ পাবগৈ ইমান কেইটা স্তৰ যাব লাগিলে আকৌ আমাৰ এই পৃথিৱীত কেইটামান স্তৰ আছে যিবিলাকে পঢ়িছে গম পাব ট্ৰপোস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আয়নস্ফিয়াৰ এক্সস্ফিয়াৰ মেছস্ফিয়াৰ এনেকুৱা কিছুমান স্ফিয়াৰ আছে এইবিলাক পাৰ হৈ কি পাব এই স্বৰ্গটো আৰু এই দেখাই পায় স্বৰ্গৰ পৰা সহনি আছে যদি যিখিনি নেকি কিবা পুণ্য কৰিলে এইখিনিহে স্বৰ্গ পাব ভকতে কেতিয়াও স্বৰ্গ পাম বুলি বাঞ্ছা নকৰে সমস্তখিনি কৰিবৰ কাৰণে প্ৰভুসকলে এটাই উপায়হে হ'ল নাম সেইকাৰণে কি কৈছে এয়া নধন নলাগয় নাম ধন বিনা জয়ৰ ঘূৰণ নন হে ৰাঘৱ জয় ৰামে জয় ৰঘুৰ নন্দন আন ধন নালাগে কি লাগে কেৱল নাম ধন লাগে ও বৈকুণ্ঠক যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠায় হৰি শ্ৰী গুৰু শংকৰ করুণার সাগর নামর পাতিলা খেলা হরি শ্রী গুরু শঙ্কর করুণার সাগর নামর পাতিলা খেলা এইটো কণ্ঠদান আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গেও এইটো কণ্ঠদান কৰি থৈছে তেওঁৰ কণ্ঠৰে শুনিলেতো আৰু ভাল লাগে গতিকে প্ৰভুসকল যিসকলৰ বৈকুণ্ঠত যাবৰ কাৰণে ইচ্ছা আছে বা ভৱিষ্যতেও ভক্তি কৰাৰ কাৰণে এই জন্মত কিবা নহ'লেও ভৱিষ্যতে যাতে হয় এইটো যাৰ ইচ্ছা থাকে তেওঁ কি কৰক কেৱল হৰি নাম ৰাম নাম লওক কৃষ্ণ নাম লওক গতিকে ইয়াতে আজি কৈছে
সমস্তবিলাক সেই ৰাষ্ট্ৰীয় যজ্ঞত সমস্তবিলাক আহিছে। মানুহ নহয় দৈৱকীত নহয় জানিলো নিশ্চয় কৰি। আৰু সকলোৱে আজি ঈশ্বৰ কৃষ্ণক চাই দেখিছে যে এইজন মানুহ নহয়, এইজন হ'ল দৈৱকীত নহয় জানিলো নিশ্চয় কৰি। এই দৈৱকীত নহয় কিন্তু সাধাৰণ মানুহ নহয়। তেওঁক আজি যিটো উজ্জ্বল ৰূপত দেখা গৈছে এইটো সাধাৰণ মানুহ হ'বই নোৱাৰে, এইটো স্বয়ং ঈশ্বৰ পুৰুষ। সৃষ্টি স্থিতি অন্ত যি দেৱে কৰন্ত এন্তে তেন্তে এন্তে মহাহৰি। সকলোৱে এইটো কোৱা কৰি কৈছে তেন্তে এন্তে মহাহৰি। তেতিয়াহ'লে কি এইজনেই সেইজন নেকি বাৰু? যিয়ে নেকি সৃষ্টি স্থিতি অন্ত কৰে, যাৰ ইচ্ছাত সৃষ্টি হয়, যাৰ ইচ্ছাত পালন হয়, যাৰ ইচ্ছাত সংহাৰ হয়। তেওঁ ব্ৰহ্মাৰূপে তেওঁৱে পালন কৰে, ৰুদ্ৰৰূপে তেওঁৱে সংহাৰ কৰে, বিষ্ণুৰূপে তেওঁৱে পালন কৰে। এইজনে নেকি সেইজন ঈশ্বৰ কৃষ্ণ, দৈৱকী নন্দন কৃষ্ণ? এইবুলি সকলোৱে কোৱা কৰিছে। আৰে কোটি চন্দ্ৰৰ সমান উজ্জ্বল পোহৰ কৰি আছে, এনেকুৱাটো সাধাৰণ মানুহৰ উজ্জ্বলতাই নাই মুখৰ। গতিকে সেইকাৰণে এইজন সাধাৰণ ব্যক্তি হ'বই নোৱাৰে, এইবুলি সমস্ত কুৰুক্ষেত্ৰবাসী প্ৰজাসকলে সমস্তই আলোচনা কৰিছে। ও ব্ৰহ্মা আদি কৰি পিম্পৰা পৰ্যন্ত মোহিত যাৰ মায়াত জগত নিস্তাৰ হেতু অৱতাৰ। ওৰাম জানিলো ভৈলা সাক্ষাৎ কিয়াৰে ও সেই সময়ত সমস্তৰে ভৈল ঈশ্বৰ কৃষ্ণত বুদ্ধি আনন্দে যাদৱ বংশ প্ৰশংসা। ওৰাম কৰন্ত হবে সম্বুধি কিয়াৰে ব্ৰহ্মাদি কৰি পিম্পৰা পৰ্যন্ত মোহিত যাৰ মায়াত। এতিয়া প্ৰভুসকল ব্ৰহ্মাক আকৌ লগত শেষত ৰিজালে পিপৰা এটা, ব্ৰহ্মাৰ পৰা এটা পিপৰা লৈ কৈছে সমস্তবিলাক মায়া সজ্যাৰ মাজত ডুব গৈ আছে। আপোনালোকে জানেই নহয়, হে ব্ৰহ্মাই আদি কৰি জীৱ যত অ ৰাম 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 মায়া হৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। আমাৰ ইয়াৰ পৰা ব্ৰহ্মলোকলৈ হলো নহয়, আমাৰ এই ভূলোকৰ পৰা ভুৱলোক, জনলোক, মহলোক, তপলোক, সত্যলোকত ব্ৰহ্মা থাকে। ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমান দেৱ দেৱতা আছে সমস্তৰে কি আছে? পতন আছে। যদি ভগৱন্ত পুৰুষৰ ইচ্ছা হয় ব্ৰহ্মাকো এডাল জেঠি বনাই দিব পাৰে, আৰু ভগৱন্তৰ ইচ্ছা হলে এডাল জেঠিকো ব্ৰহ্মা বনাই দিব পাৰে। ব্ৰহ্মা এটা পদবীৰহে নাম, ইন্দ্ৰ এটা পদবীৰহে নাম। যেনেকুৱাকে আমাৰ প্ৰধানমন্ত্ৰী কি? প্ৰধানমন্ত্ৰী এটা পদবীৰহে নাম, তেওঁৰ নাম প্ৰধানমন্ত্ৰী নহয়, নামটো বেলেগ। তেওঁৰ নাম মুখ্যমন্ত্ৰী নহয়, মুখ্যমন্ত্ৰী চকীখনৰহে নাম, কিন্তু তেওঁৰ নামটো বেলেগ আছে। ঠিক তেনেকুৱা ব্ৰহ্মা এটা পদবীৰ নাম, ইন্দ্ৰ এটা পদবীৰ নাম। যদি আপোনাকো কেতিয়াবা ভক্তিত ভাল লাগে, ভগৱানে ইচ্ছা কৰিলে আমাৰ মাজৰ পৰা কাৰোবাৰ এজনক নি ব্ৰহ্মা বনাই দিওঁতে বৰ বেছি সময় নালাগে, আৰু ঈশ্বৰৰ ইচ্ছা হলে সেই ব্ৰহ্মাকো পতন দিয়াই দিওঁতে বৰ বেছি সময় নালাগে। গতিকে সেইকাৰণে প্ৰভুসকলে সমস্তবিলাক মায়াত আছে। আজি কুৰুক্ষেত্ৰবাসী প্ৰজাসকলে কোৱা কৰিছে ব্ৰহ্মা আদি কৰি পিম্পৰা পৰ্যন্ত মোহিত যাৰ মায়াত। চব তেওঁৰ মায়াত বন্দী, চব মায়াত বন্দী, আৰু আমিও মায়াতেই বন্দী হৈ আছো। এ মায়া হৰ্যা মাজে কিয়ে আছা হে ঘুমতি যাই। ঐ আমি আছে তননাথ নিউৰে জগাইয়ে মায়া হৰ্যা মাজে। জুবিন গাৰ্গে গাইছে এ মায়া হৰ্যা মাজে কিয়ে আছা হে ঘুমতি যাই। আমি আছে তননাথ নিউৰে জগাইয়ে
আমিওতো মায়া সৰজাৰ মাজতে ঘুমতি গৈ আছো। ও পুত্ৰ কাল শিশু কাল বিতাইলো খেলি ধূলা খেলা, ও নভজিলো হৰিপদ কৰি অৱহেলাই মায়া সৰজা মাজে। এনেকুৱাকে শিশুকাল, মধ্যমকাল, যুৱাকাল, বৃদ্ধকাল, এনেকুৱাকে আমি সমস্তবিলাক কাল এনেকুৱাকে পঠাই পঠাই আমি বেলি গ'ল গধূলি হ'ল, হৰিনাম ল'বলৈ সময় নহ'ল বুলি হ'ল তালৈ শোভাযাত্ৰা কৰি ফুৰো, আমি কিন্তু হৰিনাম ল'বলৈ আমাৰ সময় নাই। গতিকে সেইকাৰণে প্ৰভুসকল, আমি যাতে সময় থাকোঁতে আমি ৰাম নাম কৃষ্ণ নাম লৈ ৰাম নাম কৃষ্ণ নাম জপ কৰি যাতে আমি জীৱনটো ধন্য কৰিব পাৰোঁ। আপোনালোকে থিয় হৈ থাকিল, বাহিৰৰ ভিতৰত আহিলে ভালে লাগিল হয়। থিয় হৈ থাকিলে কৰ্মকৰ্তাও লাগে। ব্ৰহ্মাদি কৰি যাৰ মায়াত মোহিত হৈছে, জগত নিষ্ঠাৰ হেতু অৱতাৰ জানিলো ভৈলা সাক্ষাৎ, জগতৰ নিষ্ঠাৰৰ কাৰণে তেওঁ অৱতাৰ হৈছে। এইটো সাক্ষাতে জানিলো বুলি কি কৰিছে, সমস্ত বিলাকে আলোচনা কৰিছে। সেই সময়ত সমস্তৰে ভৈৰৱ কৃষ্ণত ঈশ্বৰ বুদ্ধি, আনন্দে যাদৱ বংশক প্ৰশংসা কৰন্ত হবে সম্বুদ্ধি। গতিকে কৈছে সেই সময়ত সমস্তৰে আনন্দ হ'ল, যেতিয়া নেকি ঈশ্বৰ কৃষ্ণক কেনেকুৱাকে দেখা পাইছে, তেওঁ সমস্ত বিলাকৰে আনন্দ লাগিছে। এতিয়া ঈশ্বৰ কৃষ্ণক আমি সাক্ষাতত পোৱাই নাই এতিয়ালৈকে। এতিয়ালৈকে আমাৰ মাজত সাক্ষাৎ তেওঁ শংখচক্ৰলৈ বিৰাজমান হৈ থকা নাই। যদিও থকা নাই, তেওঁ ইয়াত বাংময় ৰূপত বিৰাজমান হৈ আছে। বাংময় মানে কি? এই ভাগৱতো এটা মূৰ্তিয়ে হয়। যেনেকুৱাকে তেনেকুৱা মূৰ্তি থাকে, ঈশ্বৰৰ ভাগৱতো এটা মূৰ্তিয়ে হয়। ভাগৱতৰ কি মূৰ্তি? এয়া বাংময় মূৰ্তি, মৃন্ময় মূৰ্তি, চিন্ময় মূৰ্তি, এনেকুৱা মূৰ্তি কিছুমান থাকে। এই ভাগৱত হ'ল বাংময়। বাংময় মানে বাক্যময়, বাক্যই হ'ল শব্দ, শব্দই হ'ল ব্ৰহ্ম, ব্ৰহ্মই ভাগৱত। সেইকাৰণে ভাগৱতত কৰি উচ্চ আসনত বহিব নালাগে, ভাগৱতত কৰি ওপৰত কিবা কিবি কথা হাল্লা কৰি থাকিব নালাগে, ভাগৱতৰ ওচৰত আহিলে চাহ তামোল সেইকাৰণে খাব নালাগে, এনেই পানীখিনি খোৱাটো বেলেগ কথা। ভাগৱতৰ ওচৰত আহি পৰ চৰ্চা, পৰ সমালোচনা কৰি থাকিব নালাগে। সেইকাৰণে কাৰণ কিয়? ভাগৱত ইয়াত স্বয়ং ঈশ্বৰ কৃষ্ণ ইয়াতে বিৰাজমান হৈ আছে। যেতিয়া নেকি ভাগৱতক ইয়াতে আবাহন কৰি লৈছে, আবাহন কৰাৰ লগে লগে ভাগৱত ইয়াত কি হৈ আছে? সাক্ষাৎ বিৰাজমান হৈ আছে। আৰু বিসৰ্জন কৰাৰ লগে লগে ভাগৱত কি হৈ যাব? তেতিয়া আকৌ পুনৰ এটা এনেকুৱাকে মানে অচৈতন্য হৈ থাকিব। আৰু মুকলি কৰি দিয়াৰ লগে লগে ভাগৱত কি হৈ যায়? চৈতন্য হৈ যায়। সেইকাৰণে যেতিয়া ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হয়, পাৰিলে ইয়াতে এখন কাপোৰ পাৰি দিব লাগে। ৰাজহুৱা অনুষ্ঠানবিলাক, ভাগৱত অনুষ্ঠানবিলাকত এনেকুৱা চেলেং চাদৰে হওক, বগা চেলেং এখন বা চাদৰে হওক, নহ'লে এখন গামোচাই হওক, অন্তত বগা কাপোৰ এখন এনেকে পাৰিব লাগে। কিয় পাৰিব লাগে? ভাগৱত অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে ইয়াতে কি কৰে? ভকত বৈষ্ণৱসকল পদাৰ্পণ কৰে। 6জন ভকত, 12জন বৈষ্ণৱে পদাৰ্পণ কৰে। আৰু সেইকাৰণে পাৰিলে আগেৰে যেনেকে সেনেকে অহা যোৱা কৰিব নালাগে। কিবা দৰকাৰ থাকিলে, সেইফালে দৰকাৰ থাকিলে এইফালে ওচৰ হ'লেও একদম পিছফালেৰে যায়, সেইটো দৰকাৰ কৰিব লাগে। আৰু এইফালে দৰকাৰ থাকিলেও এনেকে ঘূৰি আহিহে এই দৰকাৰটো কৰিব লাগে। কিয় লাগে কৈ আছো কথাটো? ভগৱান কৃষ্ণক নাৰদে সুধিছে, ভগৱান আপুনি ক'ত থাকে? ভগৱানে কৈছে, নাহং দিস্কামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নাশং মদ্ভক্তাং যত্র গায়ন্তি তত্র দিস্কামি নাৰদ। হে নাৰদ, মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে মই ততেই থাকো। আজি আপোনাৰ হবে এই যে ইয়াতে সমস্ত ৰাইজে যে একলগ হৈছে, ইয়াতে আপোনাৰ হবে যি ঠাইত ঈশ্বৰ কৃষ্ণক আবাহন কৰিছে, আবাহন কৰা ঠাই এটাত তেওঁ নাহি আৰু থাকিব নোৱাৰে। যি ঠাইত তেওঁৰ গুণ কীৰ্তন কৰা হয়, এই স্থানত তেওঁ বিৰাজমান হয়। তেওঁ অহাৰ লগে লগে যেনেকুৱাকে প্ৰধানমন্ত্ৰী অহাৰ লগে লগে ইয়াতে মুখ্যমন্ত্ৰীক সম্বোধনা জনোৱাৰ একো কথাই আহি নপৰে। আৰু মুখ্যমন্ত্ৰী আহিলে তেওঁৰ দলৰ পানী পহৰীয়া চববিলাক নামাতিলেও আহিব। ঠিক তেনেকুৱাকে ভগৱান কৃষ্ণ যি ঠাইত পদাৰ্পণ কৰে, সেই ঠাইত সমস্ত ভকত বৈষ্ণৱ যিমানবিলাক, ইয়াৰ আগত ক'লে নহয়, গংগা আদি কৰি যিমানবিলাক তীৰ্থ একলগ হয়, ঠিক তেনেকুৱা ঈশ্বৰ কৃষ্ণক মতাৰ লগে লগে সমস্তবিলাক আহি এক ঠাইত লগ হয়। সেইকাৰণে আগেৰে যেনেকে এনেকে অহা যোৱা কৰিব নালাগে। আৰু আগত পাৰিলে এখন কাপোৰ দিব লাগে, কাপোৰত ফুল কেইটামান আৰু চাউল, পাৰিলে তুলসী পাত তেনেকুৱাকে থ'ব লাগে, যেনেকুৱাকে আজি থাপনাত ৰাখিছে।
আৰু সেইটো প্ৰত্যেক ঘৰতে ভগাই লৈ যাব লাগে, অকণমান কৰি সেইটো ভাল ঠাইত ৰাখি দিব লাগে। এয়া হ'ল মানে ভক্তৰ পৰে ধূলি বুলি সেইটো ভাল ঠাইত ৰাখি দিব লাগে। উজনি অসম চাইডে এইটো বহুতে কৰে। গতিকে সেইকাৰণে এই ভাগৱত অনুষ্ঠান সেইকাৰণে ইচ্ছা কৰিলে মন গ'লে যেনেকে সেনেকে ইফালৰ পৰা সিফালে অহা যোৱা কৰিব সেইকাৰণে নালাগে। তাৰ কাৰণটো হ'ল এইটো। আৰু ভাগৱতৰ মাজত চাহ খোৱাৰ কথাটো মই ইয়াৰ মাজতে কৈছো, কিয় খাব নালাগে? যি ৰজা পৰীক্ষিতে অকণমান পানীৰ কাৰণে কি কৰিছিল? মৰা সৰ্প আহি দিছিল। কিহৰ কাৰণত? পানী বিচাৰি নাপাই, পানী খাব নাপাই কি কৰিছিলে? মৰা সৰ্প আহি দিছিলে। বেলেগটো কাৰণ নাছিলে। যেতিয়া সমীক মুনিত যেতিয়া পানী খুজিলে তেওঁ গৈ বোলে সমীক মুনিয়ে ধ্যান কৰি আছে, ইতিমধ্যে কলিক তেওঁ থাকিবৰ কাৰণে স্থান দিলে। জৰাসন্ধৰ মুকুটটো পিন্ধাৰ লগে লগে কলিয়ে তেওঁক গ্ৰাস কৰিলে আৰু লগে লগে তেওঁৰ এনেকুৱা চিন্তা হ'ল এওঁ মিছাতে ধ্যান কৰি আছে, একো এডাল ভকতি কৰা নাই। এই জৰাসন্ধৰ মুকুটটো পিন্ধি ল'লে। জৰাসন্ধৰ মুকুটটো পিন্ধাৰ লগে লগে তেওঁ কোনোদিনে হৰিণা চিকাৰ নকৰা ৰজাজনৰ সেইদিনা হৰিণা চিকাৰ কৰা মন গ'ল। তেওঁ সাধুসন্তক ইমান তেওঁ প্ৰতিপালন কৰে, সেইদিনা তেওঁ মানে সাধুসন্তকো তেওঁ মিছাতে ধ্যান কৰা বুলি ভাবিলে। আৰু অকণমান পানী বিচাৰি নাপাই মৰা সৰ্প এডাল আনি কি কৰিলে? মুনিক আৰি দিলে। আৰু সেইটো গম পাই সমীক মুনিৰ পুতেক শৃংগী মুনি অভিশাপ দিলে, যা ৰাজন, তই ৰজা হৈ ঋষিমুনিক তই ৰক্ষা কৰিব জনা নাই, 7 দিনৰ ভিতৰত তক্ষভাৱে দংশন কৰক, যা অভিশাপ দিলো। এইবোৰে 7 দিনৰ ভিতৰত তক্ষভাৱে দংশন কৰাৰ কাৰণে অভিশাপ দিলে। আৰু সেই ব্ৰহ্ম ঋষিৰ অভিশাপ তেতিয়া তেওঁ পাব লগা হৈছিল। আৰু ৰজা পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনিলে অকণমান পানী নোখোৱাকৈ। এইটোৱে কাৰণটো হ'ল যি ৰজা পৰীক্ষিতে অকণমান পানী বিচাৰি পানী নাপায় মৰা সাপ আৰি দি অভিশাপ পাব লগা হৈছিলে, সেইজন ৰজা পৰীক্ষিতে ভাগৱত শুনিলে এটুপি পানীও নোখোৱাকৈ, যাৰ কাৰণে 7 দিন 7 ৰাতি এটুপি পানীও নোখোৱাকৈ ভাগৱত শুনি তেওঁ গতি পালে। আৰু আমাৰ ভাগৱতৰ অকণমান আৰম্ভণি হ'লনে নাই? আৰম্ভণি হওঁতেই আমাৰ চাহৰ আমদানি লাগিলে, তামোলৰ আমদানি লাগিলে। আৰু লগে লগে সেইটো মানে কিবা বক্তা এজনে কিবা এটা কম বুলি আহিলেও তেওঁ ক'বই নাপায়। চাহৰ গণ্ডগোলত কিবাৰ গণ্ডগোলত লাগি গ'ল নে? এইখন হ'ল আমাৰ মানে জিভা। এই জিভাখন কেৱল বহিৰ্মুখী। এই জিভাবোৰ কেৱল বহিৰ্মুখী, এইটো অন্তৰ্মুখী কৰি ল'ব লাগে প্ৰভু। আৰু অন্তৰ্মুখী কেতিয়া হ'ব? যেতিয়া আপুনি সাধু সন্তৰ সংগত আহি কোৱা কথাবিলাক যেতিয়া মনাৰ কাৰণে যেতিয়া বুদ্ধিটোক যেতিয়া সংযত কৰাব, বুদ্ধিয়েহে মনটোক আপোনাৰ বহাই ৰাখিব। যদি বুদ্ধিয়ে যদি মনক নবহায় তেতিয়াহ'লে নহ'ব। সেইকাৰণে প্ৰতিমা বৰুৱা পাণ্ডে গাইছে এইটো, ও একবাৰ ভৰিবল মনৰ চহনা, মানৱ দেহেৰ গৈৰৱ কৈৰনা। একবাৰ ভৰিবল মনৰ চহনা, মানৱ দেহের গৈরব কৈরনা। মানব দেহা মাটির ভাণ্ড, ভাঙিলে হইবে খণ্ডরে খণ্ড। মানব দেহা মাটির ভাণ্ড, ভাঙিলে হইবে খণ্ডরে খণ্ড। ভাঙিলে দেহা চূড়া নিবার না হয়, আর ভাঙিলে দেহা চূড়া নিবার না হয়। একবার হরিবল মন বারে বার, বেলা ডুবিলে হইবে অন্ধকার। ৰচনা মানে হ'ল জিভা। ৰচনা মানে হ'ল জিভা। হে জিভা জান তই ৰসৰ চাদক, কেনে নবলখ ৰামবাণী। তই ৰসৰ চাদ ল'ব জান, কোনখন আঞ্জাৰ কিমান জুতি হ'ল। এইটো ৰসৰ চাদ জান তই, ৰাম নামৰ তই চাদটো ল'ব নাজানো হে জিভা। ৰচনা মানে জিভা। একবাৰ হৰিবল মন ৰচনা, মানৱ দেহেৰ গৈৰৱ কৰোণা। মানুহৰ দেহটোক লৈ তুমি গৌৰৱ নকৰিবা ইমান। আজি হাঁহি আছো ক'বওতো নোৱাৰো, কালি বা কি আছে। সেইকাৰণে জুবিন গাৰ্গে গাইছে নহয়, আজি হাঁহি আছো ক'বওতো নোৱাৰো, আজি হাঁহি আছো ক'বওতো নোৱাৰো, কালি বা কি আছে হাই কপালতে, কালি বা কি আছে হাই। আজি আমি হাঁহি মাতি কথা কৈ আছো, কালি কি হয় কোনে জানে। দেহৰ ভৰসা নাই, বুজিছানে নাই। দেহৰ ভৰসা নাই, বুজিছানে নাই। আজি হাঁহি আছো ক'বওতো নোৱাৰো, আজি হাঁহি আছো ক'বওতো নোৱাৰো, কালি বা
কি আছে হাই কপালতে কালি বা কি আছে ভাই হয়নে আজি আমি হাঁহি মাতি কথা কৈ আছো কালি কি হয় কোনে জানে হাঁহি মাতি থকা মানুহবিলাকক কেতিয়াবা কান্দি দিব লাগিব কেতিয়াবা কন্দা মানুহজনক হাঁহিব লাগিব গতিকে সেইকাৰণে প্ৰভুসকল কেতিয়া কি হয় আমি কোনেও নাজানো জীৱনটো মৰুভূমি মৰিচিকাৰ দৰে আমি কোনেও কিবা কৰিব নোৱাৰো বোলে আমি কালিলৈ থাকিম সেইকাৰণে মানুহক বয়স সুধিলে আপোনাৰ বয়স কিমান হ'ল নহয় আপোনাৰ বয়স কিমান গ'ল বুলি সুধিব লাগে আপোনাৰ বয়স কিমান হ'ল মানে আৰু উঠি আহি আছে নেকি আপোনাৰ বয়স গৈ আছে বোলে মোৰ জীৱনৰ পৰা 50টা বছৰ গৈছে এইটো মই জানিলো আৰু কিমান দিন কিমান ছেকেণ্ড থাকো এইটো কিন্তু মই নাজানো সেইকাৰণে আপোনাৰ বয়স কিমান হ'ল নহয় আপোনাৰ বয়স কিমান গ'ল